নমস্কাৰ, আজি হবিয়ে হলে মই শান্তনু মহন্তই স্বাগতম জনাইছোঁ। ৰাজ্যত বৰাকৰ 3 জিলাত ভয়াবহ ভূমিস্খলন। পাহাৰ খহি পোত গ'ল ঘৰ। শিশু মহিলাসহ 20 জনৰ মৃতদেহ উদ্ধাৰ। শাৰী শাৰীকৈ শুৱাই থোৱা হৈছে মৃতদেহ। 3 বছৰীয়া কণমানিৰ পৰা 60 বছৰীয়া বৃদ্ধলৈ মৃতদেহৰ শাৰীত কিশোৰ, যুৱতী, মহিলা। এটা স্থানতে নহয়, 3 জিলাৰ 3টাকৈ স্থানত শোকাবহ মৰ্মান্তিক ঘটনা। প্ৰতিটো স্থানতে একে দৃশ্য, শাৰী শাৰীকৈ পৰি আছে মৃতদেহ। কৰিমগঞ্জৰ কালীগঞ্জ, হাইলাকান্দিৰ ভটৰ বজাৰ, শিলচৰৰ জয়পুৰ। আজি একে দিনত ভূমিস্খলনে বৰাক উপত্যকাৰ মৃত্যুৰ বিভীষিকা হৈছে। পুৱতি নিশাৰ পৰা এতিয়ালৈকে বৰাক উপত্যকাৰ 3খন জিলাত ভূমিস্খলনে মৃত্যু হৈছে 20 গৰাকী মানুহৰ। পুৱাৰ ভাগলৈকে মাটি খান্দি উলিয়াই আছে মৃতদেহ। কৰিমগঞ্জৰ কালীগঞ্জ কৰিমপুৰত একেটা পৰিয়ালৰ 5 জনৰ জীৱন্ত সমাধি। শুই থাকোঁতে ঘৰৰ ওপৰত খহি পৰিল পাহাৰৰ মাটি। জীৱন্ত সমাধি ঘটিল আজিৰুদ্দিন, পত্নী ৰাজিয়া বেগম আৰু তেওঁলোকৰ 2 পুত্ৰ আফতাব আনোৱাৰ, কন্যা তাহিৰা বেগম। কৰিমপুৰৰে আন এটা পৰিয়ালৰ কিশোৰী জৈনাব বিবিৰো মৃত্যু। হাইলাকান্দিৰ ভটৰ বজাৰতো একেই পৰিৱেশ। একেটা পৰিয়ালৰ 5 জন সদস্যৰ শোকাবহ মৃত্যু। হাইলাকান্দিৰ 2টা স্থানত 7 জনৰ কৰুণ মৃত্যু। 4টিকৈ শিশুৱে কৰুণ মৃত্যু সাৱটিলে হাইলাকান্দিত। বাটন মিয়া লস্কৰ, জুলফা বেগম, নাজিৰা বেগম, হাজিৰা বেগম, ফুতলি বেগম, মতিউৰ ৰহমান লস্কৰ আৰু মোহনপুৰৰ চানমণি মাল। 2টাকৈ পৰিয়ালৰ এই 7 জন লোকে শোকাবহভাৱে সাৱটিলে মৃত্যুক। কাছাৰৰ জয়পুৰতো একেই পৰিয়ালৰ 7 জনৰ জীৱন্ত সমাধি। সৌভাগ্যক্ৰমে ৰক্ষা পৰিল আন 2 জন। জয়পুৰত তাহিমা উদ্দিন লস্কৰ, আলিয়া বেগম, আলম উদ্দিন, আৰিফ উদ্দিন, আমুনা বেগম, সুমন বেগম আৰু 4 বছৰীয়া কণমানি ৰেহিম উদ্দিন ঘটনাস্থলীতে মৃত্যু ঘটে। ঘটনাত আহত হৈছে 7ৰ পৰা 8 জনকৈ লোক। ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আহতসকলক। ইফালে হাইলাকান্দিত উপস্থিত মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ঘটনাক লৈ গভীৰ দুখ প্ৰকাশ কৰিছে। নিহতসকললৈ 4 লাখকৈ আৰ্থিক সাহায্য, 24 ঘণ্টাৰ ভিতৰত আৰ্থিক সাহায্য প্ৰদানৰ আশ্বাস। আমি ডিচিক আমাৰ ফালৰ পৰা নিৰ্দেশ দিছোঁ যে PM হোৱাৰ পাছতে যাতে ফাইনেন্সিয়েল যিটো আমি ছাপোৰ্ট দিব পাৰোঁ 4 লাখ টকাকে আমি সেইটো উইদিন 24 আৱাৰ্ছ দিয়াৰ কাৰণে আমি চেষ্টা কৰিম। 1-2 ঘণ্টা 4 ঘণ্টা ইপিনে হ'ব পাৰে। আৰু আমাৰ টীম ইয়াতে গৈছে, তেওঁলোকে চাব কেনেকৈ হৈছিল এই শোকাবহ ঘটনা। বৰাক উপত্যকাত অব্যাহত আছে নেৰানেপেৰা বৰষুণ। বানত বুৰিছে চহৰাঞ্চল। ধাৰাবাহিক বৰষুণত কোমল হৈছে পাহাৰৰ মাটি। ইমান মৰ্মাহিত মই, কাৰণ মোৰ সমষ্টিত বটৰ বজাৰ মনপুৰ আৰে তাতে 3টা ফেমিলি স্লিপ হৈছে, পাহাৰ স্লিপ হৈ মানুহ এটা ফেমিলিত 5 জন মৰিছে, 5 জন ইনজুৰ হৈ এতিয়া হস্পিটেলত আছে। আৰু বাকী 2টা ফেমিলিত 2 জন মৰিছে, বাকী যিবিলাক মানুহ আছে চব হস্পিটেলত আছে। পাহাৰৰ দাঁতিত থকা বাসগৃহত এইদৰে খহি পৰিছে মাটি, পোত গৈছে ঘৰ। শুই থাকোঁতেই জীৱন্ত সমাধি ঘটিল কেইবাটাও শিশুসহ 20 জনকৈ লোকৰ। হাইলাকান্দিৰ পৰা দীপাংকৰ দত্ত, কৰিমগঞ্জৰ পৰা ৰাহুল পাল, শিলচৰৰ পৰা অভিজিত ভট্টাচাৰ্যৰ ৰিপৰ্ট, প্ৰাগ নিউজ। অতি মৰ্মান্তিক দুখজনক ঘটনা এয়া। আৰু যি ধৰণে দেখা পোৱা গৈছে, ৰাজ্যত বাৰিষা আহিছে, বৰষুণ দি আছে, নেৰানেপেৰা বৰষুণ বৰাক উপত্যকাত, আৰু তাৰ ফলত ভূমিস্খলন। প্ৰশ্ন উত্থাপিত হৈছে,
স্পৰ্শকাতৰ অঞ্চলসমূহ কি অসমত ৰাজ্যত এতিয়া বৰাক উপত্যকাত আমি দেখা পাইছোঁ কি ধৰণৰ ভূমিস্খলন কি ধৰণৰ দুৰ্যোগ নামি আহিছে কিন্তু আচলতে বিপদ সীমাৰ বাহিৰত নহয় গুৱাহাটী মহানগৰীও সেই সম্পৰ্কে সময়ে সময়ে আমি বাতৰি সম্প্ৰচাৰ কৰি আহিছোঁ কিন্তু আচলতে বিপদটো অহাৰ আগতেই কি ধৰণে আমি সষ্টম হৈ থাকিব পাৰোঁ তাক লৈ আলোচনা কৰাটো প্ৰয়োজন আছে আৰু গুৱাহাটীবাসীও সজাগ হৈ থকাটো প্ৰয়োজন আছে সমান্তৰালভাৱে ৰাজ্যৰ অন্য প্ৰান্ত স্পৰ্শকাতৰ নেকি ভূমিস্খলন হ'ব পৰা অঞ্চলত বসবাস কৰি আছে নেকি আপুনিও সেই সম্পৰ্কে জানি থোৱাটো প্ৰয়োজন যদি আছে যদি কোনো লোক ভূমিস্খলন প্ৰবণ এৰিয়াত বসবাস কৰি আছে আপোনালোকে কি সাৱধানতা ল'ব লাগে সেই সম্পৰ্কে আমি জানিব লাগিব লগতে ইয়াৰ কাৰণসমূহ কি ভূমিস্খলনৰ মূল কাৰণসমূহ কি পাহাৰৰ অবাধ দখলৰ কথা বেদখলৰ কথাও সময়ে সময়ে অভিযোগ উত্থাপিত হৈ আহিছে কিমান দূৰ সঁচা আমি সম্পৰ্কে কথা পাতিম ষ্টুডিঅ'ৰ মজিয়াত আজি উপস্থিত আছে আমাৰ লগত জ্যেষ্ঠ সক্ৰিয় সমাজকৰ্মী দ্বিজেন ভট্টাচাৰ্য আছে আপোনাক স্বাগতম জনাইছোঁ দীৰ্ঘদিন ধৰি গুৱাহাটী মহানগৰবাসীৰ সমস্যা সম্পৰ্কে আপুনিও মাত মাতি আহিছে একেদৰে ষ্টুডিঅ'ত কমল কুমাৰ মেধি উপস্থিত আছে মুখপাত্ৰ কংগ্ৰেছ আৰু লগতে গুৱাহাটী মহানগৰীৰ ভূমিৰ সমস্যা সম্পৰ্কেও কমল কুমাৰ মেধি দীৰ্ঘদিন ধৰি জড়িত হৈ আছে বিষয়টো সম্পৰ্কত তেখেতে জনাব একেদৰে প্ৰণৱ গোস্বামী ডাঙৰীয়াও এই বিষয়টোৰ লগত জড়িত সক্ৰিয় সমাজকৰ্মী আপোনাক স্বাগতম জনাইছোঁ লগতে অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগৰ অভিযান্ত্ৰিক পৰামৰ্শদাতা ৰাজেশ দত্ত ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে আপোনাকো স্বাগতম জনাইছোঁ কাৰণ এতিয়া এই প্ৰশ্নটো সজৰে উত্থাপিত হৈছে আজি বৰাক উপত্যকাত যি ধৰণৰ ঘটনা সংঘটিত হ'ল আমি কোনো বিচৰা নাই যে পৰৱৰ্তী সময়ত আৰু অন্য ঠাইত এই ধৰণৰ ঘটনা সংঘটিত হওক আলোচনাৰ অন্য প্ৰসংগলৈ আহিম কিন্তু প্ৰথমতেই মই ৰাজেশ দত্ত ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ যিহেতু আপুনি চৰকাৰক প্ৰতিনিধিত্ব কৰিছে এটা বিভাগক প্ৰতিনিধিত্ব কৰিছে অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগ যিটো বিভাগৰ মূল দায়িত্ব আছে আৰু আমি যিমান দূৰ গম পাইছোঁ যে ইতিমধ্যে চিনাক্ত কৰিছে বিশেষকৈ গুৱাহাটী মহানগৰী অসমৰ অন্য প্ৰান্তত যদি চিনাক্ত কৰিছে সেয়াও আপুনি জনাব পাৰে বিশেষকৈ গুৱাহাটী মহানগৰীত কোন অঞ্চল স্পৰ্শকাতৰ ক'ত ভূমিস্খলন হ'ব পৰাৰ সম্ভাৱনা আছে আমি এইটো প্লেটফৰ্মৰ পৰা ক'ব বিচাৰিছোঁ আমি প্ৰথমতে ধন্যবাদ জনাইছোঁ আমাৰ প্ৰাগ নিউজ চেনেলক যে আমাৰ ইয়াত মাতাৰ কাৰণে আৰু আমি এইটো আজি এটা দুখজনক ঘটনা আৰু এইটো যাতে আৰু তেনেকুৱা ঘটনা নহয় আমি এইটো কামনা কৰোঁ ইয়াৰ ভিতৰতে গুৱাহাটী মহানগৰীত আজি আমি এটা 3 বছৰৰ পৰা আমি লাগাতাৰ আমি এৱাৰনেছ কেম্পেইন চলাই আছোঁ আমাৰ ইয়াতে 20টা হিলক আছে মানে নেৰাউন গুৱাহাটী চিটি আমি এই 20টা হিলকৰ ভিতৰতে আমি প্ৰথমতে এটা ষ্টাডি কৰিছিলোঁ ৰেপিড ভিজুৱেল স্ক্ৰিনিং এইটোৰ জৰিয়তে আমি 366 একচুৱেলি লোকেশ্যন আমি আইডেণ্টিফাই কৰিছিলোঁ আৰু এইখিনি এৰিয়াত আমি যোৱা 3 বছৰ ধৰি আমি কণ্টিনিউৱাছ আমি এৱাৰনেছ কেম্পেইন চলাই আছোঁ কাৰণ এইটো যদি মানুহে নিজে জানিব লাগিব আমি কোনখিনি ঠাইত আছোঁ আমি বিপদত আছোঁ নে নাই মই নিজে স্পৰ্শকাতৰ এইটো আমাৰ লেণ্ডশ্লাইড ভালনাৰেবল এৰিয়া হয় আৰু চুনচালি নাৰাংগী দেন এইকেইটা আপোনাৰ চবতকৈ বেছি স্পৰ্শকাতৰ এৰিয়া হয় আৰু এইখিনিত মই নিজে এৱাৰনেছ কেম্পেইনত গৈছোঁ আমাৰ যদি আমাৰ বাকী বিষয়া গৈছে এই বছৰতে লাষ্ট ইয়াৰত আমি প্ৰি মনচুন টাইমতে আমি ষ্টাৰ্ট কৰোঁ আমি 9,200 হাউচ হোল্ড এবাৰ আমি টাচ কৰিছোঁ প্ৰথমতে 2016-17ত আমি এটা গোট লাগি এটা ঠাইত কৰিছিলোঁ 40 লোকেশ্যনছ লাষ্ট ইয়াৰ আমি তেনেকুৱা কৰিলোঁ আমি ভাবিলোঁ যে আমি ঘৰতে গৈ পেলাই মানুহক সজাগতা কৰিব বিচাৰিছিলোঁ চ' আমাৰ এইটো যিটো এনালাইচিছ আছিলে 366 ছাইটত আমি সেইকেইটা ঠাইত আমি 25টাকৈ ঘৰ স্পৰ্শকাতৰ এৰিয়া আমি এটা মডেল হিচাপতে আমি মানুহৰ ঘৰতে গৈছোঁ আৰু তাৰ ঘৰৰ সন্মুখতে আমি কি কৰিব লাগে কি নকৰিব লাগে মানুহে ক'তবা দেখিছোঁ আমি পানী য'ৰ পৰা পানী আহি আছে পাহাৰৰ পানী তাতে মানুহে ঘৰ বান্ধি লৈছে ঘৰ বনাই লৈছে কোনোবা নালা মানে ব্যৱস্থা আছে কিন্তু নালা ক্লগিং হৈ আছে চ' আমি মানুহক সজাগ কৰিব বিচাৰিছোঁ আৰু এইবাৰ জনামতে লাষ্ট ইয়াৰ আমি যিটো পাইছিলোঁ এইবাৰ বহুত মানুহে সজাগ বা সচেতন হৈ আছে কিন্তু
এইটো এটা মিলিত প্ৰচেষ্টা হ'ব লাগে আৰু চবে মিলি যাতে আমি এৱাৰনেছ কেম্পেইনটো সকলোৱে মিলি যাতে এৱাৰনেছ কৰিব পাৰোঁ আমি গতিকে গুৱাহাটী মহানগৰীত ভাবুকি যিহেতু আছে আচলতে 364টা অঞ্চল অতি স্পৰ্শকাতৰ বুলি উল্লেখ কৰিছে মই এবাৰ যাব বিচাৰিছোঁ সতীৰ্থ সাংবাদিক ভাস্কৰজ্যোতি দাস উপস্থিত আছে গুৱাহাটী মহানগৰীৰ পাহাৰ অঞ্চলৰ কথা যিহেতু কৈছে পাহাৰবাসীৰ কথা কৈছে ইতিমধ্যে কৈছে যে তেখেতে কৈছে যে 20টাকৈ পাহাৰৰ 364টা স্থান স্পৰ্শকাতৰ সেইসমূহ অঞ্চলত ভূমিস্খলন প্ৰৱণ অঞ্চল ভাস্কৰ আপোনাৰ ওচৰলৈকে আহিছোঁ যিটো কথা কোৱা হৈছে যে ৰাইজক বুজাইছে কিন্তু ৰাইজে বুজি পাইছে নে পোৱা নাই সেই বুজনিয়ে কাম দিছে নে দিয়া নাই ভাস্কৰ হয় শান্তনু সেইটো এটা খুব গুৰুত্বপূৰ্ণ কথা আচলতে আমি বিভিন্ন ঠাইত আজি গৈছিলোঁ সন্ধিয়াৰ ফালৰ পৰা আমি চুনচালি গৈছিলোঁ নুনমাটি গৈছোঁ আৰু বৰ্তমান মই খানাপাৰাত আছোঁ গোটেইখিনি ঘূৰি এটা কথা গম পাইছোঁ যিসকল লোক এনেধৰণৰ স্পৰ্শকাতৰ অঞ্চলত আছে তেওঁলোকে সন্মুখত আহিবলৈ কিছু ভয় খাইছে তেওঁলোকৰ ধাৰণা এনেধৰণৰ যে তেওঁলোকৰ যদি সেই যি ঠাই টুকুৰা দেখুৱাই দিয়া হয় তেনেহ'লে তাৰ পৰা প্ৰশাসনে উচ্ছেদ কৰিব নেকি তেওঁলোকক কাৰণ তেওঁলোকে ঘৰটো বহু বছৰ ধৰি তেওঁলোকে ঘৰ বান্ধি আছে বা বহু বছৰ ধৰি তেওঁলোকে সেই ঠাইত বসবাস কৰি আছে তেওঁলোকে তাৰ পৰা নিশ্চয় যাবলৈ তেওঁলোক নিবিচাৰিব কাৰণ সেই ঘৰখনৰ লগত এটা আৱেগ জড়িত হৈ থাকে বা বহু বছৰ যিহেতু তাত আছে তাৰ পৰা তেওঁলোকে যাব নিশ্চয় নিবিচাৰিব আৰু তেওঁলোক যদি যাবলগীয়া হয় ক'ত যাব তেওঁলোক ক'ত নিৰাপদ স্থানত যাব বা তেওঁলোকে ক'লৈকে যাব এইটো এটা প্ৰশ্ন আছে সেয়ে তেওঁলোকে কেমেৰা সন্মুখত বা তেওঁলোকে এই সন্মুখত তেওঁলোকে আহিব নিবিচাৰে কাৰণ তেওঁলোকৰ এটা ভয় আছে যে তাত উচ্ছেদ কৰিব নেকি এতিয়া কথা হ'ল যে তেওঁলোকে নিজৰ সন্মুখত বিপদ দেখিছে নিশ্চয় এই যিহেতু ভূমিস্খলন যথেষ্ট বাঢ়িছে আৰু আজি কালি যি ঘটনা হৈ গ'ল বৰাকত তেনেধৰণৰ ঘটনা মহানগৰীত আমি যদি চাওঁ মহানগৰীত সৰু বৰ 19খন পাহাৰ আছে আৰু সেই 19খন পাহাৰৰ স্পৰ্শকাতৰ অঞ্চল যি ছাৰ্ভেত ইতিমধ্যে জানিব দিয়া হৈছে সেই তাৰে ভিতৰত হৈছে 366টা এটা স্পৰ্শকাতৰ এলেকা ধৰি দিয়া হৈছে আৰু এই যিখন খানাপাৰা যিখন পাহাৰ এই খানাপাৰা কইনাধৰা পাহাৰখনতো কিন্তু 22টাকৈ এনেধৰণৰ স্পৰ্শকাতৰ অঞ্চল চিহ্নিত কৰাইছে কিন্তু কথা হ'ল সেই যিসকল লোক সেই লোকসকলক কেৱল সজাগ কৰিয়ে বা তেওঁলোকক বুজায়ে তাৰ পৰা প্ৰশাসন বা দুৰ্যোগ প্ৰশমন বিভাগে গুচি আহিছে নে তেওঁলোকক সুৰক্ষাৰ বাবে কিবা এটা ব্যৱস্থা কৰিছে আমি যিমানখিনি গম পাইছোঁ যে এইবাৰ বিশেষকৈ কৰোণাৰ কাৰণে এই যিসকল প্ৰশাসনৰ যি বিভাগীয় কৰ্তৃপক্ষ যিসকল লোক তেওঁলোকে যথেষ্ট ব্যস্ত হৈ আছিলে কাৰণে এইবাৰ সজাগতা যি সভা সেই সভাটো তেওঁলোকে যাবলৈ পৰা নাই বা তেওঁলোকক সজাগ কৰিব পৰা নাই আৰু যদি অত্যন্ত স্পৰ্শকাতৰ হৈছে সেই ঠাইৰ পৰা নিৰাপদ স্থানলৈ লৈ আহিব পৰা নাই নিশ্চয় ষ্টুডিঅ'ত যদি তেনেধৰণৰ প্ৰশাসনৰ ফালৰ পৰা বা কোনোবা যদি ব্যক্তি আছে আপুনি শান্তনু এই প্ৰশ্নটো কৰিব যে তেওঁলোকে কি ব্যৱস্থা কৰিছে যদি সঁচাকৈ বিপদসংকুল অৱস্থাত আছে তেওঁলোকক তাৰ পৰা লৈ যোৱাৰ ব্যৱস্থা কৰিছে নেকি তাত কোনো ধৰণৰ এতিয়ালৈকে স্পষ্ট কৰি দিয়া হোৱা নাই বা যদি তেওঁলোকে তাতে এটা সুৰক্ষা কৰিছে কেনেধৰণে কৰাইছে সেইটো স্পষ্ট নহয় সেই কথাটো স্পষ্ট নহয় এই কথাকেইটা কিন্তু ক্লিয়াৰ হোৱাটো অত্যন্ত জৰুৰী আৰু তেওঁলোকক যদি তাৰ পৰা লৈ যোৱা হয় ক'ত লৈ যাব বা তেওঁলোকে ইয়াৰ পৰা একেবাৰে যাব দিয়া হ'ব নেকি এই গোটেইখিনি কথা যদি নিশ্চয় ষ্টুডিঅ'ত আছে যিসকল লোক তেওঁলোকে নিশ্চয় স্পষ্ট কৰি দিব আৰু আপুনি এইকেইটা প্ৰশ্ন ৰাখিব কিন্তু আমি যদি কইনা ধৰাৰ এই যিখন পাহাৰীয়া নিখণ্ডে ভাস্কৰ মই আহিম আপোনাৰ ওচৰলৈকে ডাঙৰ প্ৰসংগ আচলতে কোৱা হৈছে যে আশ্বস্ত কৰিছোঁ আমি কিন্তু সেইসকল লোক আশ্বস্ত হোৱা নাই কাৰণে কেমেৰাৰ সন্মুখতো আহিব ভয় কৰিছে মই ভাস্কৰৰ সৈতেও কথা পাতিছিলোঁ আচলতে এই ধৰণৰ এটা ধাৰণা আছে যে আমাক একেবাৰে উচ্ছেদে কৰি দিব নেকি যদি গম পায় যে আমাৰ ইয়াতে বিপদসংকুল এৰিয়াত আমি বসবাস কৰি আছোঁ আমাক সম্পূৰ্ণৰূপে উচ্ছেদ কৰিব নেকি যদি উচ্ছেদ কৰা সংস্থাপনৰ দায়িত্ব কিবা সংস্থাপনৰ ব্যৱস্থা কি কৰা হৈছে সেয়া ডাঙৰ প্ৰসংগ মই আহিম আপোনাৰ ওচৰলৈকে মই ডিজেন ভট্টাচাৰ্য ডাঙৰীয়া আপোনাৰ পৰা জানিব বিচাৰিছোঁ আপুনি দীৰ্ঘদিন ধৰি এই সমস্যাৰ লগত জড়িত হৈ আছে তাৰ পাছত মই কমল কুমাৰ মেধি ডাঙৰীয়াৰ ওচৰলৈকেও আহিম একেটা প্ৰশ্ন লৈ কি ভাবে আপুনি যে এতিয়া কোৱা হয় আমি সমস্যাটো দেখা পাইছোঁ সমস্যা কি আছে সমাধান সূত্ৰৰ কথা বাৰু পৰৱৰ্তী সময়ত আমি পাতিম কিন্তু বাৰে বাৰে এইটো অভিযোগ উত্থাপন হয় যেতিয়া দুৰ্যোগ আহে গুৱাহাটীত কৃত্ৰিম বানপানীয়ে হওক ভূমিস্খলনেই হওক তাৰ পাছত কিন্তু কোৱা হয় অবৈধভাৱে পাহাৰ বেদখলৰ ফলতে এই ধৰণৰ সমস্যাসমূহ সৃষ্টি হৈছে সেই কথাটো আপুনি বিশ্বাস কৰেনে বেদখল কৰাটো মানুহৰ এটা প্ৰৱণতা থাকে তেওঁলোকে গাঁৱৰ পৰা কেলৈ আহিছে ইয়ালৈ তেওঁলোকে চহৰমুখী কি কাৰণে হৈছে গাঁৱত একো নাই আল্টিমেটলি চহৰলৈ তেওঁলোকে আহিছে বুলিয়েই তেওঁলোকে য'তে থাকিব নেকি সেই দায়িত্ব কাৰ চৰকাৰৰ হয় নহয় এই যে এটা কি ক'লে এতিয়া ডিএছআৰ মেনেজমেণ্ট কিবা কাম আছেনে মোক কওকচোন বাৰু এই তেখেতে 3 বছৰৰ কথা কৈছে 10 বছৰে আমি দেখুৱাই আছোঁ জেগা 10 বছৰে আইডেণ্টিফাই কৰি আছে মানুহে বুজালে হ'ব নেকি বুজি কোন যাব সি লোভত বহি আছে সি ঘৰ এৰি যাব নেকি মৰা ভয়তে যে কালি ভালে ঠিক হৈ যাব এই ভাবে কিন্তু দায়িত্ব এটা চৰকাৰৰ দায়িত্ব আছে চৰকাৰখনে এই মানুহক বুজাব লাগিব নহয় তেওঁলোক উঠাবই লাগিব সেইবিলাক মানুহ সংস্থাপন কৰক মানে তাৰ পৰা উঠোৱাটো বিচাৰিছে পাহাৰৰ পৰা উঠাব লাগিব পাহাৰ মানে নাই পাহাৰ থকাটো ভুল নহয় কিন্তু পাহাৰ গোটেই পৃথিৱীতে ভাৰত আছে অসমতে গৱৰ্ণৰ আছে এখন পাহাৰৰ ওপৰত আছে থাকিব কিন্তু পাহাৰত কেনেকৈ থাকিব লাগে শিকাব লাগিব শ্বিলঙত নাই নেকি আমি কালি মাটিত দখলহে কৰোঁ
মাটি ফ্ৰী পায় সেইকাৰণে কাটি কাটি গৈ থাকে মাটি সীমা বঢ়াই থাকে সি নহয় যে মই এদিন মৰিমগৈ মই নিজে এই ডিএছটাৰ মেনেজমেণ্ট নে কি এইটো আৰু আপোনাৰ চৰকাৰৰ এডিচি ফেডিচি লৈ পেলাই গোটেইখন ঘূৰাই দেখুৱালোঁ কেইবছৰ হ'ল কিবা এটা হ'লনে এটা কিবা কৰিলনে খালি ভোট লাগে আকৌ ইহঁতে ঘূৰাই দিলে আকৌ ভোটটো যাব নেকি আমাৰ থাক এনেকৈ থাক মানে পাহাৰত বসবাস কৰি থকা লোকসকলক ভোটৰ স্বাৰ্থতে তাত থাকিব দিয়া হয় বিপদ আহিলেও আহক সেই ধৰণৰ কথা সেইটো কৰে সেইকাৰণে সেইটো কথা সমস্যা সমাধান নকৰে তেওঁলোকক সংস্থাপন কৰিব লাগিব যদি ৰামদেৱক মাতি দিব পাৰে হাজাৰ বিঘা সেইসকল লোকক সংস্থাপন দিব লাগিব কেতিয়া মানে ক'ৰবাত মানুহ আনি পেলাই দিলে 1000 বিঘা মাটি ঠিক আছে বতাছে সুন্দৰ প্ৰসংগ উত্থাপন কৰিছে পইণ্ট আছে কথাখিনিত মই কমল কুমাৰ মেধি ডাঙৰীয়া এবাৰ আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ এই সমস্যাটোৰ সৈতে দীৰ্ঘদিন ধৰি আজি আপুনি কংগ্ৰেছত আছে কিন্তু ইয়াৰ পূৰ্বে আমি দেখা পাইছিলোঁ যে কৃষক মুক্তি সংগ্ৰাম সমিতিত থাকোঁতেও আচলতে এই পাহাৰৰ মানুহখিনিৰ থকা বসতিৰ সম্পৰ্কীয় বিভিন্ন প্ৰসংগ উত্থাপিত হৈছিলে সেইসমূহ সমস্যা লৈ আপোনালোকেও আন্দোলনো কৰিছিল এতিয়া মূল কথাটো হৈছে যে পাহাৰত থকা লোকসকলৰ আচলতে চাওক দুয়োটা পক্ষৰ ফালৰ পৰাই অসুবিধাটো হৈছে এটা কথা তেওঁলোকে জীৱনৰ ৰিস্ক লৈ তাত আছে আজিৰ তাৰিখত স্পৰ্শকাতৰ অঞ্চলসমূহত আছে সেই বিপদটো আছে দ্বিতীয় কথাটো এই ধৰণে হৈ আছে যে সেইসকল লোকৰ বাবে আচলতে সমস্যাও গুৱাহাটীত সমস্যাও সৃষ্টি হোৱা বুলি কোৱা হয় গতিকে আপুনি কি ধৰণে বিশ্লেষণ কৰে আচলতে প্ৰতি বছৰে এই ধৰণৰ সমস্যা এটা আহে প্ৰতি বছৰে আমি আলোচনাও কৰোঁ নাই মূল কথাটো হ'ল আমি যেতিয়া কৃষক মুক্তি সংগ্ৰাম সমিতিত আছিলোঁ অখিল গগৈ নেতৃত্বত গুৱাহাটীৰ পাহাৰ বা বিভিন্ন চৰকাৰী মাটিত বসবাস কৰা লোকসকলক লৈ ভূমিহীন মানুহ খিলঞ্জীয়া লোকসকলক লৈ ধাৰাবাহিকভাৱে আন্দোলন চলিছিল এতিয়া যিটো কথা কৈছে 366টা এলেকা স্পৰ্শকাতৰ এলেকা হিচাপে ঘোষণা কৰিছে আৰু তাত আমি দেখিছোঁ যে তাত 9200টা প্ৰায় 9200টা পৰিয়াল তাত বসবাস কৰি আছে আৰু এই গোটেইখিনি পৰিয়াল আচলতে আমাৰ মানুহ আমাৰ খিলঞ্জীয়া থলুৱা মানুহ অসমৰ ভূমিহীন মানুহ ক'ৰবাত ভূমি তেওঁলোকে মাটি হেৰুৱাই আহিছে বানপানী গৰাখনত এৰি আহিছে ক'ৰবাত হয়তো এনেকুৱা ঘটনা ঘটিছে যে চহৰ মানে গুৱাহাটী চহৰখন মহানগৰলৈকে যেতিয়া ৰূপান্তৰিত হ'ল তেতিয়াই কিছুমান মানুহ পাহাৰত উঠিলে কিছুমান মহানগৰ গুৱাহাটীখন আমাৰ যেতিয়া শ্বিলঙৰ পৰা দিছপুৰৰ ৰাজধানী আহিলে তেতিয়া উচ্ছেদিত হোৱা মানুহ কিছুমান আছে কিছুমান আমাৰ তেল শোধনাগাৰ যেতিয়া প্ৰতিষ্ঠা হ'ল তেতিয়া উচ্ছেদিত হোৱা মানুহ আছে মানে উন্নয়নমূলক কামবিলাক যিমান আগবাঢ়িলে সিমান বিভিন্ন ঠাইত মানুহ ভূমিহীন হৈছে উচ্ছেদিত হৈছে আৰু বহুত পৰম্পৰাগতভাৱে গুৱাহাটীত বসবাস কৰা বড়ো কাৰ্বি আদি মানুহ মানে পৰিস্থিতিৰ প্ৰয়োজনত পৰি তেওঁলোকে পাহাৰ অঞ্চলত বসবাস কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে এতিয়া ঘটনাটো হ'ল আমি কেতিয়াও কোৱা নাই যে এই স্পৰ্শকাতৰ এলেকাত তেওঁলোকক বসবাস কৰিবলৈ দিয়ক আমি কেতিয়াও কোৱা নাই কিন্তু এই যে 9000 প্ৰায় 200টা পৰিয়াল এই স্পৰ্শকাতৰ এলেকাত আছে তেওঁলোক আমাৰ মানুহ তেওঁলোক ইয়াৰে মানুহ অসমৰ বাসিন্দা তেওঁলোকক বিকল্প ঠাইত সংস্থাপনৰ ব্যৱস্থাটো যদি কৰা নহয় তেতিয়াহ'লে তেওঁলোক যাব ক'লৈ সেই সময়ত সংগঠনত আমি থাকোঁতে আমি কেইবাটাও বিকল্প ঠাই দেখুৱাই ক'ত সংস্থাপিত কৰিব পাৰি য'তেই নহওক এইটো চৰকাৰে কৰিব চৰকাৰে মাটি উলিয়াওক যদি লেণ্ড বেংক তৈয়াৰ কৰি পুঁজিপতিক মাটি এৰি দিয়াৰ কাৰণে তেওঁলোকে কমিটি কৰি সিদ্ধান্ত ল'ব পাৰে তেতিয়াহ'লে আমাৰ থলুৱা মানুহখিনিক বিকল্প ঠাইত সংস্থাপিত কৰা এইখিনিতো চৰকাৰৰ নৈতিক দায়িত্ব কাৰণ তেওঁলোকক সংস্থাপিত কৰা তেওঁলোকক জীয়াই থকাৰ অধিকাৰ সংবিধানে দিছে গতিকে তেওঁলোকক বিকল্প ঠাইত যদি সংস্থাপনৰ ব্যৱস্থা নহয় তেনেহ'লে দুৰ্যোগ প্ৰশমন বিভাগে যিমানে নটিচ নামাৰক হয় আমি গম পাইছোঁ তেওঁলোকে দুৰ্যোগ ব্যৱস্থাপনা বিভাগে গৈ তেওঁলোকে নটিচ মাৰিছে মানুহবিলাকক কিন্তু তেওঁলোক যাব ক'লৈ এইটো মূল প্ৰশ্ন তেওঁলোকক বিকল্প ঠাইত সংস্থাপন নকৰালৈকে তেওঁলোক যাবলৈ ক'লৈ যাব কি কাৰণে আমি কৈছোঁ যে তেওঁলোকক বিকল্প ঠাইত সংস্থাপনৰ ব্যৱস্থা কৰক আৰু লগতে এই কথাটো কৈছোঁ পাহাৰ বিলাকত ভূমিস্খলন এইটো কেতিয়াও মানে ভূমিস্খলন এলেকাত মানুহ বসবাস কৰিব নালাগে কিন্তু তাৰ লগতে এটা কথা কৈ আছোঁ যে আজি দীৰ্ঘদিন ধৰি চৰকাৰীভাৱে বেচৰকাৰীভাৱে বিভিন্ন পুঁজিপতিয়ে বিভিন্ন শক্তিশালী ক্ষমতাশালী মানুহে পাহাৰ খনন কিন্তু নিয়মীয়াকৈ কৰি আছে ধাৰাবাহিকভাৱে পাহাৰ খনন কৰি আছে মই এটা কথা ক'ব বিচাৰিছোঁ যে এই যিটো আমাৰ বিজেপি চৰকাৰ এজিপি আৰু বিজেপিৰ সন্মিলিত চৰকাৰ সেই সময়ত গুৱাহাটীবাসী আন্দোলন কৰোঁতে তেওঁলোকে কিন্তু আমাৰ লগতে আছিলে এতিয়া মই প্ৰশ্ন কৰিব বিচাৰিছোঁ যে যোৱা 4টা বছৰত অবৈধ পাহাৰ খননৰ বিৰুদ্ধে কেইটা গোচৰ ৰুজু কৰিলে কেইজন মানুহক এৰেষ্ট কৰিলে গতিকে পাহাৰ খননৰ এফালে দুৰ্যোগ প্ৰশমন
বিভাগে নটিচ দি ফুৰিছে এফালে আকৌ পাহাৰ খননৰ অবাধ পাহাৰ খননৰ এটা ব্যৱস্থা চৰকাৰীভাৱে বেচৰকাৰীভাৱে বিভিন্ন ক্ষমতাশালী মানুহক কৰিবলৈ এৰি দিয়া হৈছে গতিকে চৰকাৰৰ এটা স্পষ্ট নীতি লাগিব স্পষ্ট আমাৰ কথাটো হ'ল যে সেই এলেকাত মানুহবিলাকক ঠিক আছে তাৰ পৰা উঠাই দিবই লাগিব কাৰণ তেওঁলোকৰ তাত থকাটো বিজ্ঞানসন্মত কথা নহয় আমি কেতিয়াও সমৰ্থন কৰা নাই এইটো কিন্তু বিকল্প ঠাইত ক'ত কেনেকৈ সংস্থাপিত কৰিব তাৰ ৰূপৰেখাটো যদি সেই মানুহ কেইজনৰ আগতে কয় এই পৰিয়ালকেইটা তেতিয়া আপোনালোকৰ সাংবাদিকৰ পৰা তেওঁলোকে পলায়ন কৰিবলগীয়া নহয় সেইটো এটা ভয় এটা মনত আছে যে আমি আমাক দেখা পোৱাৰ লগে লগে আমাক আচলতে ইয়াৰ পৰা উচ্ছেদ কৰিব নেকি সেই ভয়টো আছে সেই ভয়ৰ আচলতে ওৰ পেলাব লাগিব সেয়াও এটা কথা প্ৰণৱ গোস্বামী ডাঙৰীয়া আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ গুৱাহাটী মহানগৰীৰ এই সমস্যা সম্পৰ্কে আপুনিও জ্ঞাত গতিকে ভূমিস্খলন হোৱাৰ ফলত যথেষ্ট আমি কি ধৰণৰ ঘটনা আজি দেখা পাইছোঁ শিলচৰত যিটো হৈছে মৰ্মান্তিক ঘটনা আৰু যেতিয়া এই ঘটনা ঘটে তাৰ পাছত আমি দুখ প্ৰকাশ কৰোঁ আচলতে খুব আচৰিত ধৰণে তেওঁলোকৰ মৃত্যু অসহনীয় এটা মৃত্যু যেতিয়া মৃত্যু হয় মৃত্যুৰ দৰে ঘটনা আজিও 20জনকৈ লোকে প্ৰাণ হেৰুৱাইছে গতিকে গুৱাহাটী মহানগৰীৰ স্পৰ্শকাতৰ কিন্তু এফালে প্ৰাণৰ মায়া আছে কিন্তু এফালে নিজৰ ঘৰখনো এৰি যাব পৰাৰ বিকল্প কোনো ব্যৱস্থা নাই আৰু তাৰ মাজতে সকলো ওলমি ৰৈছে আজি দুৰ্যোগ প্ৰশমন বিভাগো গৈছে বুজাব পাৰিছে বুজনি দিছে কিন্তু দুৰ্ঘটনাটো প্ৰতিৰোধ কৰিব পৰা নাযাব দুৰ্ঘটনা প্ৰতিৰোধ যদি কৰা নাযায় সেই ঘৰখন যদি তাতেই থাকে অনাকাংক্ষিত দুৰ্ঘটনাৰ পৰা কেনেকৈ হাত সাৰিব পাৰিব কি ক'ব প্ৰথমতে আজি যি 20গৰাকী ব্যক্তিৰ মৃত্যু হ'ল এইটো মই গভীৰ দুখ প্ৰকাশ কৰিছোঁ তেখেতসকলৰ আত্মাৰ সদগতি কামনা কৰিছোঁ দ্বিতীয় কথা হৈছে যে আজি আপোনালোকে মাতিছে মই কিজানি 2002-03 চনৰ মানৰ পৰাই এই বিষয়ৰ লগত সাংঘাতিকভাৱে জড়িত হৈ মাটি পট্টাকৰণ সংগ্ৰাম সমিতি বুলি পেলাই এটা সংগ্ৰাম সমিতি এটা গঠন কৰি আমি ইয়াত যুদ্ধ চলাই আছিলোঁ কিন্তু যোৱা কিছু বছৰৰ পৰা আৰু বাদ দিলোঁ এই কাৰণে যে আজি যিটো সমস্যা আহিছে এইটো আজি নহয় এইটো প্ৰত্যেক বছৰে আপোনালোকে বাৰিষা আহিলে আমাৰ মিডিয়াই বস্তুটো উলিয়াই আৰু এইটো অলপ আলোচনা হয় তাৰপিছত লাহেকৈ বৰষুণটো যাব গ'লে আপোনাৰ লেঠাটোহেক আমাৰ দুৰ্যোগ ব্যৱস্থাপনাই বা ডিচিয়ে কেইঘৰমান মানুহক তেওঁলোকে তাৰ পৰা লৈ আহি পেলাই কোনোবা এখন স্কুলত থৈ পেলাই যাব কিন্তু গোটেই কথাটো হৈছে গোটেই এই যিটো সমস্যা এই গোটেই সমস্যাটো সৃষ্ট কিন্তু চৰকাৰৰ কাৰণ 2002 চনৰ পৰা আমাৰ মেধি ডাঙৰীয়াহঁতো কৃষক মুক্তি সংগ্ৰাম সমিতি 2006ত আহিল আমি 2002 চনৰ পৰা গুৱাহাটীৰ মাটি পট্টাৰ কাৰণে আমি মানে যুদ্ধ চলাই আহিছিলোঁ আৰু গৈ আজি অখিল আমাৰ হেৰি কংগ্ৰেছত আছে তৰুণ গগৈ ডাঙৰীয়াৰ দিনত এইটো গোটেই কথা হৈ গ'ল মানে সমস্যাটো সমাধানৰ ক্ষেত্ৰত মই কৈছোঁ যে সমস্যাটো সমাধান হ'ব লাগে আমাৰ হেৰিয়ে কৈছে যে কোমল মেধিয়ে কৈছে যে মাটি পট্টাকৰণ সংগ্ৰাম সমিতিৰ লগত বৰ্তমানৰ চৰকাৰ এই চৰকাৰ আমাৰ লগত জড়িত আছিল আন্দোলনটোত আৰু এই দীঘলীয়া আমাৰ যিটো আন্দোলন এই আন্দোলনত আপোনাৰ বিজয়া চক্ৰৱৰ্তী MLA MP হৈ গ'ল গুৱাহাটীৰ বা চৰকাৰ আহি গ'ল গতিকে পাত্তা দিলে সমস্যাটো সমাধান হ'ব নেকি একজেক্টলি নহয় সাষ্টেইনেবল ডেভেলপমেণ্ট যে পাহাৰত গুৱাহাটীখন এখন এনেকুৱা চহৰ যে এনেকুৱা কৰি পেলোৱা হয় কৃত্ৰিম বান হোৱাৰ লগে লগে আৰু আপোনাৰ এই ধৰণৰ যেতিয়াই ঘটনা আহিব বা পাহাৰ খনন হ'ব হোৱাৰ লগে লগে আপোনাৰ কৈ দিয়া হয় যে এই পাহাৰবাসীৰ কাৰণেই গুৱাহাটীখনৰ এই অৱস্থা এইটো আচলতে কেম্পেইন চলাই থকা হৈছে আজি বহু বছৰৰ পৰা কিন্তু গুৱাহাটীখন পাহাৰেৰে আৱৰা এখন চহৰ যিখন 18খন পাহাৰে আচলতে গোটেই গুৱাহাটীখন সুন্দৰভাৱে পাহাৰ আৰু পাহাৰত আপোনাৰ যিখন পাহাৰত গভৰ্ণৰ থাকে কৈছে যিখন পাহাৰত মুখ্যমন্ত্ৰী বসবাসৰ উপযোগী পৰিৱেশ এটা কৰি তুলিব লাগিব এইটো লাগিবই কাৰণ গোটেই ৰেচিডেন্সিয়েল এৰিয়াটো পাহাৰত কিন্তু আপোনাৰ আজি যে এই সমস্যাটো হৈছে আৰু এই সমস্যাটো ভৱিষ্যতলৈ থাকিব এই কাৰণে থাকিব যে আজি আমি আকৌ এই বিজেপি চৰকাৰক যে আমি আকৌ কৈছোঁ যে তেওঁলোকে আমাৰ লগত আন্দোলনত আছিল কিন্তু কৰিব পৰা নাই কিয় কৰিব পৰা নাই আজিৰ দিনটোত আপোনালোকে নিশ্চয় মিডিয়াই দেখিছে যে বিভিন্ন সময়ত আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই মাটিৰ পট্টা দিব লাগে বুলি কয় কিন্তু মাটিৰ পট্টা কেনেকৈ দিব মাটিৰ পট্টা দিব নোৱাৰে কাৰণ গোটেই 18খন পাহাৰকে ইকো সেনচিটিভ জোন গ্ৰীণ বেল্ট এইবিলাক কৰি 2011 চনত আপোনাৰ মাষ্টাৰ প্লেন জনিং ৰেগুলেশ্যন এক্ট পাছ কৰি আসাম বিধানসভাই থৈ দিছে গতিকে যেতিয়া ঠিক আছে গুৰুত্বপূৰ্ণ প্ৰসংগ মই আহিম এই সম্পৰ্কে এফালে আইন আছে চৰকাৰৰ একজেক্টলি যে আপোনাৰ ভংগ কৰি এতিয়া পট্টা দিব নোৱাৰে চৰকাৰৰ সৃষ্ট হেৰি আৰু সেইখিনি লোকসকলে সদায় ৰাজনীতি চলি আছে যিখন চৰকাৰে বিৰোধীত থাকে তাৰ পাছত আহি কয় যে আমি পট্টা দি দিম কিন্তু পট্টা আচলতে দিব নোৱাৰাৰ কাৰণ আছে আইন আছে প্ৰণয়ন কৰি থকা আছে কিন্তু সেই আইন অতিক্ৰম কৰিও অন্য ধৰণে সংস্থাপন কৰিব পাৰে নে নোৱাৰে সেয়াও ডাঙৰ প্ৰশ্ন এটা বাণিজ্যিক বিৰতি উভতি আহিম
শুভদে অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আমি কথা পাতি আছোঁ ভূমিস্খলন সম্পৰ্কে। আজিৰ দিনটোত এটা মৰ্মান্তিক ঘটনা সংঘটিত হৈ গৈছিল বৰাক উপত্যকাত, কিন্তু সমান্তৰালভাৱে আচলতে স্পৰ্শকাতৰ হৈ আছে গুৱাহাটী মহানগৰীও। কিন্তু গুৱাহাটী মহানগৰীত সমস্যা উল্লেখ আছে, যিসকল যিসকল লোকে পাহাৰত বসবাস কৰি আছে, সেইসকল লোকে আচলতে পাহাৰত বসবাস কৰাটো সুৰক্ষিত হয় নে নহয় প্ৰথম প্ৰসংগ। দ্বিতীয় প্ৰসংগ হৈছে যে পাহাৰত বসবাস কৰিও আচলতে যিটো ভাৰসাম্য সেয়া আমি ৰক্ষা কৰিব পাৰোঁ নে নোৱাৰোঁ। তৃতীয় প্ৰসংগ হ'ল যে পাহাৰত বসবাস কৰি থকা লোকসকলক সদায় ৰাজনৈতিক নেতাই এটা ভোট বেংক বা ভয়ৰ ৰাজনীতি হিচাপে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি আছে নেকি? যদি আছে, যদি কোনো ধৰণৰ সলনি নহয়, তেনে ক্ষেত্ৰত কিন্তু সেইসকল লোক সদায় এনেকেই থাকিব লাগিব, যিমানে আমি চিঞৰ বাখৰ নকৰোঁ কিয়। এবাৰ মই শিলচৰলৈকে যাব বিচাৰিছোঁ। আচলতে এয়া উদাহৰণ, শিলচৰৰ এটা উদাহৰণ যে কিয় এই ধৰণৰ আজি এটা পৰিৱেশৰ সৃষ্টি হৈছে। সতীৰ্থ সাংবাদিক অভিজিত ভট্টাচাৰ্য তাত উপস্থিত আছে। অভিজিত, আপোনাৰ ওচৰলৈকে আহিছোঁ। শিলচৰৰ ঘটনা সম্পৰ্কে জানিব বিচাৰিছোঁ। কিছু আমি ইতিমধ্যে দেখুৱাইছোঁ, কিন্তু আৰু কিমান স্পৰ্শকাতৰ অঞ্চল আছে তাত, বৰাক উপত্যকাৰ তথ্য জনাওক। হয় শান্তনু, আজিৰ দিনটো বৰাক উপত্যকাৰ কাৰণে এটা শোকাবহ দিন, কাৰণ একেদিনত বৰাক উপত্যকাত ভূমিস্খলনত মৃত্যু হৈছে 20 গৰাকী মানুহৰ। এইটো বৰাক উপত্যকাৰ ইতিহাসত হয়তো বা প্ৰথমবাৰৰ ঘটনা। এনেকুৱা ভূমিস্খলনত একেদিনত 20 জনৰ মৃত্যু হৈছে। তাৰ মাজত কাছাৰ জিলাত ইতিমধ্যে আমাৰ প্ৰাগ নিউজৰ বাতৰিত ধাৰাবাহিকভাৱে প্ৰকাশিত হৈ আছে, কাছাৰ জিলাত এটা পৰিয়ালৰ 7 জনৰ মৃত্যু আজি হৈছে, যিটো পুৱা নিশাত যেনেকৈ এটা পাহাৰ ভাঙি কাছাৰ জিলাৰ লক্ষীপুৰৰ যিখন জয়পুৰ ঠাই আছে, সেই তাতে পাহাৰ ভাঙি এটা ঘৰত পৰিছিলে। সেই ঘৰৰ ভিতৰত তেতিয়া সেই সময়ত আছিলে তেওঁৰ পৰিয়ালৰ 7 জন। এই 7 জনেই কিন্তু ঘটনাস্থলীত মৃত্যু হৈছে। খালি অলপৰ কাৰণে এজন বাচিছে, সেই গৃহৰ এজন মহিলা, তেওঁ কিন্তু শিলচৰ মেডিকেল কলেজত চিকিৎসাধীন আছিলে। টোটেল এই পৰিয়ালত সৰ্বমুঠ 9 জন সদস্য আছিলে। তাৰ মাজত যে এজন ল'ৰা মানুহ, তেওঁ কিন্তু বাহিৰত কাম কৰে, গতিকে তেওঁ আজি কিন্তু বাচি গৈছে, তেওঁ ঘৰত যোৱা নাই। আৰু যি মহিলাগৰাকী যি জীয়াই আছে বা বাচি আছে, তেওঁ কিন্তু সেই সময়ত অলপৰ কাৰণে ঘৰৰ পৰা ওলাই আহিছিলে। কিন্তু এই ভূমিস্খলন যিটো হৈছে, তেওঁ কিন্তু অলপ আঘাতপ্ৰাপ্ত হৈছে, তেওঁ মেডিকেল কলেজত চিকিৎসাধীন হৈ আছে। ঠিক এনেকুৱা বৰাক উপত্যকাৰ কৰিমগঞ্জৰ কালীগঞ্জত এনেকুৱা এটা ঘটনা ঘটিছে ভূমিস্খলন, এবং একেভাৱে এটা পৰিয়ালৰ 6 জনৰ মৃত্যু হৈছে। তাৰ পাছতেই আমাৰ লোকৰ হাতত যি খবৰ আহিছে, হাইলাকান্দি জেগাৰ মোহনপুৰ আৰু ভট বজাৰত কিন্তু 2টা পৃথক এনেকুৱা ভূমিস্খলন হৈছে, তাতেও 7 জনৰ মৃত্যু হৈছে। এই সব মিলি 20 জনৰ এটা মৃত্যুৰ বিভীষিকা হ'ল আজিৰ দিনত বৰাক উপত্যকাৰ। অৰ্থাৎ বৰাক উপত্যকাৰ কাৰণে আজি এটা শোকাবহ দিন। এই মৃত্যু ছাড়াও কিন্তু এতিয়ালৈকে প্ৰায় 5 জন কিন্তু এই ঘটনাত কিন্তু আহত হৈছে, চবৰ চিকিৎসা চলি আছে। কিন্তু তাৰ পাছতে ৰাজ্যৰ বন আৰু পৰিৱেশ মন্ত্ৰী এই ঘটনাৰ বুজ লৈ আছে। 3টা ডিষ্ট্ৰিক্ট আজি একেদিনৰ ভিতৰত তেওঁ ভ্ৰমণ কৰিছে। তেওঁ জিলাই জিলাই গৈ জিলাৰ উপায়ুক্তসকলৰ লগত মিটিং কৰিছে। তাৰ পাছত তেওঁ নিজে ঘোষণা দিছে যে যিজনৰ মৃত্যু হৈছে, এই 20 গৰাকীক প্ৰতিজনক 4 লক্ষ টকা কৰি দিয়া হ'ব ক্ষতিপূৰণ। ইতিমধ্যে কাছাৰ জিলাৰ যে এটা পৰিয়ালৰ যে 7 গৰাকীৰ মৃত্যু হৈছে, তেওঁলোকৰ পৰিয়ালৰ যি মানুহটো জীয়াই আছে, যি ঘৰৰ মহিলা জীয়াই আছে, তেওঁৰ হাতত 28 লাখ টকাৰ চেক ইতিমধ্যে দিয়া হৈছে বুলি প্ৰশাসন সূত্ৰে আমাৰ খবৰ পাই আছোঁ। কৰিমগঞ্জ আৰু হাইলাকান্দিতো এনেকুৱা টকা দিয়া হ'ব। কিন্তু টকাটো ডাঙৰ কথা নহয়, একেদিনো এই ভূমিস্খলনৰ মানুহৰ যে 20 জন মানুহৰ প্ৰাণ কাঢ়ি লৈ গ'লে, সেইটো কিন্তু আটাইতকৈ দুখৰ ব্যাপাৰ। ইতিমধ্যে প্ৰশাসন, কাছাৰ জিলা প্ৰশাসনে কাছাৰ জিলাৰ বিভিন্ন এনেকুৱা পাহাৰীয়া এলেকাত বহু ঘৰবাৰী আছে, তেওঁলোকক ইতিমধ্যে সতৰ্ক কৰি দিছে, কাৰণ বৰষুণ দেওয়াৰ আৰু সম্ভাৱনা আছে। যেনেকৈ কালি ৰাতি ধাৰা বৰষুণৰ মাত্ৰ এটা ৰাতিৰ বৰষুণৰ কাৰণে কিন্তু এই 20 জনৰ প্ৰাণ কাঢ়ি লৈ গ'লে। সেইকাৰণে সিহঁতে সতৰ্ক কৰি দিছে যে পাহাৰী অঞ্চলত যিবিলাক মানুহৰ ঘৰবাৰী আছে, তেওঁলোকক অলপ আঁতৰি থকাৰ কাৰণে, কাৰণ বৰষুণ এতিয়াও দিয়াৰ এটা সম্ভাৱনা আছে, যেটা বতৰ বিজ্ঞান সূত্ৰত আমালোকে জনাই আছে। কাৰণ যদি বৰষুণ আৰু দি থাকে, কাৰণ মাটিবিলাক গেলি আছে পাহাৰত। আৰু এটা কথা ক'ব লাগে যে এই ভূমিস্খলনৰ আৰু এটা কাহিনী হৈছে, যে ভূমাফিয়াখন, তেওঁলোকে অবৈধভাৱে যে পাহাৰবিলাক খান্দি মাটি লৈ আহিছে, তাতে পাহাৰ দুৰ্বল হৈ আছে, গছপুলি কাটি আছে, তাতে পাহাৰৰ মাটি নৰম গেলি আছে। এই অলপ বৰষুণ দেওয়াৰ পাছতে কিন্তু এনেকুৱা এই ভূমিস্খলন হৈ থাকে আৰু মানুহৰ প্ৰাণ কাঢ়ি লৈ যায়। এইবিলাক যদি বন্ধ নহয়, তাহলে কিন্তু আগন্তুক দিনত কিন্তু কাছাৰ জিলা বা বৰাক উপত্যকাৰ ভূমিস্খলনত কিন্তু আৰু প্ৰাণ কাঢ়ি লৈ যাব। কাৰণ ধন্যবাদ জ্ঞাপন কৰিছোঁ অভিজিতে আপোনাক এই মুহূৰ্তত। অভিজিতে জনাইছে যে বৰাক উপত্যকাত আচলতে কি ধৰণৰ পৰিৱেশে বিৰাজ কৰি আছে। এতিয়াও কিন্তু স্পৰ্শকাতৰ অঞ্চল আছে আৰু পোনপটীয়া অভিযোগ যে ভূমাফিয়াৰ কথা কোৱা হৈছে। সময়ে এই অভিযোগটোৱেই শব্দটো যথেষ্ট চৰ্চাত ৰাখে যে ভূমাফিয়া এফালৰ পৰা আচলতে পাহাৰসমূহ তহিলং কৰি দিছে, টকলা পাহাৰ কৰি পেলাইছে। কিন্তু ভূমাফিয়ানো আচলতে কোনবোৰ ভূমাফিয়া? যিসকল লোকে পাহাৰত বসবাস কৰে, অন্ন বস্ত্ৰ বাসস্থানৰ বাবে এটুকুৰা ঠাই বসবাস কৰাৰ কাৰণে
কাৰণে টুকুৰা ঠাই বাছি ওলাই সেইসকল ভূমাফিয়া নে ভূমাফিয়াৰ সংজ্ঞা বেলেগ কিবা আছে এই সম্পৰ্কে মই আপোনালোকৰ পৰাও জানিম কাৰণ ভূমাফিয়াৰ প্ৰসংগটো সজৰে উত্থাপিত হয় তাৰ পূৰ্বে মই এবাৰ যাব বিচাৰিছোঁ ৰাজেশ দত্ত ডাঙৰীয়া আপোনাৰ ওচৰলৈকে আপোনালোকৰ বিভাগৰ ফালৰ পৰা বা আপুনিও ব্যক্তিগতভাৱে আপুনি চেষ্টা কৰিছে সেই অঞ্চলসমূহত গৈছে সজাগ কৰিবলৈ চেষ্টা কৰিছে কিন্তু সমস্যাটো এইটোৱে আমাৰ সাংবাদিকগৰাকীয়ে যিটো কথা কৈছে যে আচলতে ওলাবলৈ ভয় কৰে কাৰণ তেওঁলোকৰ উচ্ছেদ হৈ যাব আচলতে আপোনালোকে যেতিয়া বুজনি দিয়ে আপোনালোকে যেতিয়া বুজায় সেই কথাটো থাকি যায় নেকি সেই প্ৰশ্নটো তেওঁলোকৰ মনতো আহে নেকি তাৰ পাছত আপোনালোক উপায়হীন উত্তৰহীন হৈ পৰে নেকি যদি আমি ইয়াৰ পৰা যাওঁ আমি ক'ত যাম সেই প্ৰশ্নটো চাগে আপোনালোকক কৰে আমি মানুহৰ ভিতৰত গ'লে মানুহে এইখিনি কথা কয় আমাক মানুহে প্ৰথমতে মুকলিকৈ কথা পাতিব নিবিচাৰে আমি যেতিয়া ঘৰুৱাকৈ কথা ষ্টাৰ্ট কৰোঁ তেতিয়া মানুহে অলপকৈ অপেন হয় তেতিয়া আৰু কথা পাতে মই প্ৰথমতে লাষ্ট যেতিয়া আমি ডিছকাশ্যন কৰি আছিলোঁ মই এটা কাৰেকশ্যন কৰিব বিচাৰিছোঁ 9,200 যিটো আমি এটা ফিগাৰ দিছিলোঁ এইটো আমি লাষ্ট ইয়াৰত আমি এইটো গৈ পেলাই আমি ছাৰ্ভে কৰি উঠি আমি কেম্পেইন কৰিছোঁ এইকেইটা মানুহ ঘৰ বেছি আছে কিন্তু আমি এইকেইটা হাউচ হোল্ডাৰ আমি টাচ কৰিব বিচাৰিছোঁ মানুহ চাগে বহুত বেছি থাকিব পাৰে কিন্তু আমি নিজাকৈ এইখিনি ঘৰত গৈছোঁ পাৰ্চনেলি মই চবৰ লগতে শ্বেয়াৰ কৰিব বিচাৰিছোঁ আমি যেতিয়া ঘৰতে যাওঁ মানুহ যদি সুধোঁ আপোনাৰ ইয়াতে কিবা ভূমিস্খলনত তেনেকুৱা কোনো ঘটনা আছে নেকি মানুহে প্ৰথমে কৈ দিয়ে নাই আমাৰ ইয়াতে কোনো ঘটনাই নাই যেতিয়া অলপকৈ মুকলি কৰে তেতিয়া মই চোতালত যাওঁ ঘৰৰ পিছফালে যাওঁ তেতিয়া গৈ দেখোন খান্দা আছে বা কিবা ভূমিস্খলন অলপ এটা চিন এটা আছে সম্ভাৱনা আছে আৰু চিন থাকি যায় তেতিয়া আমি এতিয়া মানুহটো আছে তাতে মানুহ কেনেকৈ ফটককৈ যাব নোৱাৰে চ' আমি তেওঁলোকক বুজাওঁ যে আপোনালোকে এইখিনি কিয় কাটি আছে আপুনি এতিয়া কাটি আছে আপুনি নিজৰ কাৰণে চিন্তা কৰাই নাই আজি আপোনাৰ ভূমিস্খলন হোৱাই নাই আপুনি 2-3 বছৰ পিছতো আপোনাৰ তলখিনি চাইকে খহি আছে যেটো আপুনি পাহাৰৰ তলতে বহি আছে আৰু খালি আপোনাৰ কাৰণে বিপদ নহয় আপোনাৰ তলৰ ঘৰখিনিও একে বিপদত পৰিব সো যেতিয়া আমি তলতে কেম্পেইন কৰিব যাওঁ তেওঁলোকে কমপ্লেইন কৰি ওপৰৰ পৰা পানী পেলাই দিয়ে তেনেকৈ ওপৰৰ পৰা পানী আহে আমি ক'লো আপোনালোকে যদি থাকেও ইয়াতে আপোনালোকে কিয়নো নিজাকৈ এটা ব্যৱস্থা নকৰে আপোনালোকে নিজাকৈ কিয় নালা এটা খান্দি নলয় এটা কমন নালা কৰে যাতে পানীটো আপোনালোকে যাতে ৰুখাই নিদিয়ে কাৰণ পানীটো যদি ৰুখাই দিয়ে তেনেহ'লে স্প্ৰেড কৰিব আমি দেখিছোঁ কোনোবা নালা বনাইছে মানে জাষ্ট কিছুমান কমন টিপছ আমি তাতে গৈ পেলাই এতিয়া মানুহ আছে যেতিয়া তেওঁতো বিপদসংকুল হিচাপত আমাৰ দায়িত্ব নহয় মই গৈছিলোঁ এৱাৰনেছ কেম্পেইন কৰাৰ কাৰণে তেতিয়া দেখিছোঁ নালা বনাইছে একদম ষ্ট্ৰেইট নালা বনাইছে আপুনি যিমান গ্ৰেডিয়েণ্টৰ নালা বনাব আপোনাৰ পানীটো ইমান মানে ফ'ৰ্চত আহিব চ' নালাটো কিয়নো ষ্টেপতে বনায় মই এইবাৰ লাষ্ট ইয়াৰত গৈ দেখিছোঁ কিছুমান ঠাইত মানুহে ষ্টেপতে কৰি আছে চ' কৈ আছে এতিয়া চাগে অলপ মানে ভূমিস্খলন কম হয় আৰু এইখিনি এটা সৰু কথা আৰু আছে মানুহে একদম পাহাৰটো পুৰা নেকেট কৰি লৈছোঁ চাগে একদম গছ নাই ইয়াতে কৈ আছিলে যেনেকৈ চ' আমি মানুহ কৈ আছোঁ যে আপোনালোকে গছ পুলি যদি ডাঙৰ গছ নলগাব আপোনালোকে দুৰ্বা ঘাঁহৰ নিচিনা গছ লগাই দিওঁ যিটো গছ য'ত আপোনালোকে গৈছে তাত যিসকল লোক বসবাস কৰে তেওঁলোকে গছ নুৰুৱে কিছুমান মানুহ কিন্তু বহুত এডুকেটেড হয় মই ক'ব বিচাৰিছোঁ মই থেংকছ এইটো মঞ্চৰ পৰা মই চবকে ধন্যবাদ জ্ঞাপন কৰিছোঁ কিছুমান মানুহে বহুত চেষ্টা কৰি আছে তেওঁ নিজৰ ঘৰ ওপৰৰ ঘৰ তেওঁ বেম্বো পেলিয়েটিং কৰি পেলাই চেষ্টা কৰি আছে এতিয়া আছে তেওঁ ওপৰৰ ঘৰখিনি যদি নকৰে তেওঁ মোক কৈছে তেওঁ কিন্তু কলগছ লগাইছে কলগছ গধুৰ গছ হয় পৰি যাব চ' মই গৈ পেলাই ওপৰৰ ঘৰত গ'লোঁ তলৰ ঘৰতে কেম্পেইন কৰিব আহিছিলোঁ মই নিজৰ পাৰ্চনেল ইণ্টাৰেষ্ট আকৌ ওপৰত ক'লোঁ যে আপোনাৰ তেওঁ কমপ্লেইন কৰি আছে আপোনালোকে প্লিজ মিলিজুলি থাকিব ইয়াতে যদি থাকেও তেনেকুৱা আৰু চেষ্টা কৰিব যাতে আমি আছোঁ যেনেকুৱা যাতে তলৰ ঘৰখিনি ওপৰৰ ঘৰৰ মানুহজনে যদি নুশুনে সেই কথাটো শুনিব জানো শুনে কেতিয়াবা কমপ্লেইন আহে যে তেওঁলোকে নুশুনে আপুনি কিবা কৈ যাওক চ' মই কৈছোঁ মই বুজাইতো আহিছোঁ এনফৰ্চ কৰিব পৰা কিবা আছে নেকি আপোনালোকৰ তেতিয়া যদি কথা নুশুনে এতিয়া এনফৰ্চ কৰিবলগীয়াটো আছে ডিজাষ্টাৰ মেনেজমেণ্ট এক্টৰ আণ্ডাৰতো পাহাৰ মানে দিছ চইল কাটিং ইজ টোটেলি ৰেষ্ট্ৰিক্টেড পাহাৰ এক্টৰ মানে মনচুন পিৰিয়ডটো টোটেলি ৰেষ্ট্ৰিক্টেড আৰু মানুহ পাহাৰ আপোনাৰ 90 ডিগ্ৰী যেতিয়া কাটি দিয়ে এইটোতো নিজৰ বিপদ নিজে এই অভিযোগটো থাকে মই সেইকাৰণে কৈছোঁ যে যিসকল প্ৰভাৱশালী লোকসকলে নিজৰ ইচ্ছামতে বনাই লয় নিজৰ বাউণ্ডাৰী বনাব নিজে কৰিব আৰু যিসকল কম প্ৰভাৱশালী লোক যিসকল দৰিদ্ৰ লোক সেইসকল লোকৰ ওপৰতে আচলতে মাধমাৰটো পৰে বহুত চেঞ্জ হৈছে মই এইটো অভিযোগ সঁচা হ'ব পাৰে কিন্তু মানুহে আজিকালি গাৰ্ডছ আছে মানুহে কৈছে আমি DDMক জনাই দিম কামৰূপ মেট্ৰত গৈ পেলাই জনাই দিম জনালে ব্যৱস্থা লোৱা হয়নে
জনালে ব্যৱস্থা লোৱা হয় আমাৰ ফিল্ড অফিচাৰ আহে আমাৰ ফিল্ড অফিচাৰ আছে প্ৰতিটা আপুনি অলপতে কৈ আছিলে আমাৰ প্ৰতিটা ৰেভিনিউ চাৰ্কুলত মনিটৰিঙৰ কাৰণে আজি আমি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনত লেটাৰ পঠাইছোঁ যাতে এটা এইটো তাৰমানে কাছাৰৰ আৰু চাউথ আসামৰ ঘটনাটো এটা মানে কনফিডেন্স হৈ গ'ল ইমান বৰষুণ আপুনি যদি আজি বৰষুণ চাই আপোনাৰ কৰিমগঞ্জত 143 হাইলাকান্দি 98 mm আৰু ইমান কম সময়ৰ ভিতৰতে সাংবাদিক ৰিপৰ্টাৰে অলপ আগতে কৈ আছিলে যোৱা এসপ্তাহ ধৰা একদম কণ্টিনিউৱাছ বৰষুণ হৈ আছে আৰু এইটো লেণ্ডশ্লাইড ভালনাৰেবল এৰিয়াও নহয় বাট সয়েলটো লুজ হৈ গৈছে আৰু স্যাচুৰেটেড সয়েল হোৱাৰ কাৰণে এইটো হৈ গ'ল আৰু সেইকাৰণে ভয়টো গুৱাহাটীলৈকে আহিছে যেহেতু ইতিমধ্যে চিনাক্ত হৈ হৈছে তেনেকুৱা ধৰণৰ আমি এটা আজি আমি আমাৰ ফালৰ পৰা আমি এটা লেটাৰ পঠাইছোঁ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনত যে এটা মনিটৰিং টিম চব ডিষ্ট্ৰিক্টৰ কাৰণে ক'ত হ'ব এইটো আমি এনেতো আমাৰ মেইনলি বেছিক ডিষ্ট্ৰিক্ট হয় 4টা ডিষ্ট্ৰিক্ট পাহাৰ অঞ্চলৰ ডিষ্ট্ৰিক্ট ডিমা হাছাও কাৰ্বি আংলং ৱেষ্ট আৰু আপোনাৰ this Kamrup metro even এটো আমাৰ মেনমেড ডিজাস্টাৰে হয় কিন্তু এইখিনিত আমি পঠাইছোঁ যে আমাৰ এটা মনিটৰিং আৰু আপোনাৰ ৰেসপন্সৰ কাৰণে এটোত আপোনাৰ পিডব্লিউডি ইঞ্জিনিয়াৰ থাকিব সয়েল কনজাৰভেশ্যন থাকিব আৰু আপোনাৰ পুলিচৰ মানুহ থাকিব সাৰ্কেল অফিচাৰ থাকিব আমাৰ ফিল্ড অফিচাৰ থাকিব তেওঁলোকে মনিটৰিং কৰি থাকিব আৰু য'ত থাকিব কমসে কম মেকচাৰ কৰিব এৰেঞ্জমেন্টৰ কাৰণে কিন্তু সেই পুনৰ সংস্থাপনৰ প্ৰসংগটো আছে আচলতে তাৰ পৰা যদি অন্য স্থানত স্থানান্তৰ কৰে তাৰ পাছত ক'ত যাব সেই স্থানত পুনৰ তেওঁলোকক সংস্থাপন কৰা হ'ব সেই ভূমিস্খলন হোৱা ঠাইতে বা সম্ভাৱ্য ঠাইতে নে তেওঁলোকক অন্য জায়গা দিয়া এৰেঞ্জমেন্টৰ কাৰণে মানে ক্লিয়াৰেন্স নাই এতিয়ালৈকে চৰকাৰ পক্ষৰ ফালৰ পৰা এটা বাণিজ্যিক বিৰতি উভতি আহিম উপদেশ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ মই সেইবাৰৰ বাবে এবাৰ সতীৰ্থ সাংবাদিক ভাস্কৰ জ্যোতিৰ ওচৰলৈকে যাব বিচাৰিছোঁ ভাস্কৰ আপোনাৰ ওচৰলৈকে আহিছোঁ আচলতে আমি কথা পাতি গৈছোঁ আপুনি আলোচনা অংশগ্ৰহণ কৰি আছে আপুনি শুনি আছে চাগে আমি জানিব বিচাৰিছোঁ যে গুৱাহাটীবাসীৰ এতিয়া সমস্যাটো সম্পৰ্কে কথা পাতিছোঁ এতিয়া বিভিন্ন প্ৰসংগ আহিছে যে গুৱাহাটীত পাহাৰ অঞ্চলত যিসকল লোকে বসবাস কৰে সেইসকল লোকে সেই পাহাৰ সংৰক্ষণত কিছু সংখ্যক লোকে যদি সংৰক্ষণৰ লগত জড়িত হয় কিছু সংখ্যক কিন্তু অবাধভাৱে পাহাৰ খনন কাৰ্যত ব্যৱহাৰ হৈ থাকে বা পাহাৰখন খান্দি পেলাই কিন্তু সমান্তৰালে ভূমাফিয়াৰ প্ৰসংগটো হয় আজি যিকেইখন পাহাৰত আপুনি গৈছিল দিনটোৰ পৰা আপুনি সেই পাহাৰসমূহত গৈছে য'ত স্পৰ্শকাতৰ বুলি কোৱা হৈছিল কি দেখা পাইছে আপুনি সেইসকল লোক কিমান দায়বদ্ধ সহকাৰে সেই অঞ্চলসমূহত বসবাস কৰি আছে হয় শান্তনু এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ এটা প্ৰশ্ন কাৰণ ভূমাফিয়াৰ যিটো দপদপনি বিশেষকৈ পাহাৰ অঞ্চলত মহানগৰ বিভিন্ন পাহাৰত নতুন কনষ্ট্ৰাকশ্যন কৰা হৈছে ফ্লেট বনোৱা হৈছে আৰু তাৰপিছত সেই পাহাৰৰ যিসমূহ মাটি খান্দি দিয়া হয় তাৰ পৰা যিখিনি মাটি তেওঁলোকে খান্দি দিয়ে সেইখিনি বাগৰি আহে আৰু তলত যিখিনি লোক থাকে তেওঁলোকৰ যথেষ্ট অসুবিধা হয় এনেধৰণৰ বহুকেইটা পাহাৰ আমি দেখিছোঁ বিশেষকৈ আমি যদি কওঁ কইনাধৰা যিহেতু 22টা স্পৰ্শকাতৰ আছে আৰু কইনাধৰাৰ পাহাৰৰ আমি যদি চাওঁ তাত বহুকেইটা কনষ্ট্ৰাকশ্যন আছে ডাঙৰ কনষ্ট্ৰাকশ্যন আছে আৰু সেই মাটিসমূহ দখল কৰি কাটি দিয়া হৈছে সমান কৰা হৈছে আৰু তাৰ পৰা যথেষ্ট ক্ষতি হৈছে তলত যিখিনি মানুহ আছে সেই তলৰ মানুহখিনিৰ ওপৰত যথেষ্ট ক্ষতি হৈছে কাৰণ স্থানীয় সাধাৰণ যিসকল লোক তেওঁলোকে হয়তো এটা টিঙৰ ঘৰ বা এনেধৰণৰ ঘৰ বনাই তেওঁলোকে আছে কিন্তু যিখিনি ভূমাফিয়া বুলি আপুনি যাক কৈছে তেনেধৰণৰ লোকসকলে বা যিসকলে এনেধৰণৰ এক বৃহৎ মাটি দখল কৰি বা কনষ্ট্ৰাকশ্যন যিকোনো কনষ্ট্ৰাকশ্যনক তেওঁলোকে দি দিছে সেই ডাঙৰ যিখিনি অট্টালিকা সেই অট্টালিকাৰ পৰা কিন্তু অধিক ক্ষতিগ্ৰস্ত হৈছে সেইটো কিন্তু আটাইতকৈ এটা লক্ষণীয় বিষয় আৰু সেই ক্ষেত্ৰটোত কিন্তু চৰকাৰৰ ফালৰ পৰা কিন্তু কিবা এটা পদক্ষেপ ল'ব লাগিব আচলতে তেনেধৰণৰ আমি কৰা দেখিবলৈ আগতেও পোৱা নাই হয়তো এইবাৰ হয়নে নহয় বা সেইটো কথা আমি ক'বলৈ নাযাওঁ কিন্তু সেই যিটো অট্টালিকা নিৰ্মাণ ডাঙৰ যি বৃহৎ অট্টালিকা তাৰ পৰা কিন্তু যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে প্ৰথম কথা দ্বিতীয় কথাটো হ'ল একাংশ লোক আছে যিয়ে তেওঁলোকৰ নিজৰ ঘৰ তেওঁলোকে আছে বহু বছৰৰ পৰা আছে তেওঁলোকে পুনৰ যিখিনি কনষ্ট্ৰাকশ্যনৰ কাৰণে তেওঁলোকে মাটি খান্দিছে ইতিমধ্যে এগৰাকী বক্তাই কৈছে যে তেওঁলোকে জনাব নিবিচাৰে তেওঁলোকে কনষ্ট্ৰাকশ্যনটো বঢ়াব বিচাৰে কিন্তু তথাপিও তেওঁলোকে নজনায় তেওঁলোকে ভাবি নাচায় যে সেই অংশটো কাটি দিলে য'ত গছ বন আছিলে বা গছ বনে আৱৰি আছিলে সেই অংশটো কাটি দিলে যে তাৰ পৰা ভূমিস্খলন হ'ব পাৰে বা তেওঁলোকৰ পূৰ্বৰ যিটো ঘৰ আছিলে সেইটো ভাগি পৰিব পাৰে সেই কথাটো আচলতে তেওঁলোকে ভাবি নাচায় যাৰ ফলত এনেধৰণৰ ঘটনা সংঘটিত হৈছে যদি এইখিনি ৰোধ কৰা নহয় বা এইখিনি যদি নিৰীক্ষণ কৰা নহয় তেনেহ'লে অধিক ভয়াৱহ
নহ'ব আজি কালি আমি যিটো দেখিলোঁ বৰাকৰ যিটো পৰিস্থিতি তেনেধৰণৰ কিন্তু পৰিস্থিতি নহ'বলগীয়া ইয়াতে নাই তেনেধৰণৰ বহু স্পৰ্শকাতৰ ইয়াতে যি অঞ্চল আছে আমি ইতিমধ্যে যিহেতু কোৱা হৈছে দুৰ্যোগ প্ৰশমন বিভাগে বিভিন্ন অঞ্চল তেওঁলোকে ছাৰ্ভে কৰিছে আৰু ছাৰ্ভে কৰি তেওঁলোকে 366টা যি অঞ্চল সেই অঞ্চল পাইছে আৰু কইনাধৰাত মই যিহেতু আছোঁ মই বাৰে বাৰে এই কথাটো কৈছোঁ ইয়াতে 22টা স্পৰ্শকাতৰ অঞ্চল আছে কিন্তু ইয়াতে ওপৰত যদি আমি চাওঁ যথেষ্ট বৃহৎ কিন্তু কনষ্ট্ৰাকশ্যন ইয়াতে চলি আছে আৰু সেইখিনি যি কাটি পেলোৱা আহে মাটিখিনি তলত নামি আহে আৰু সেইখিনি কিন্তু যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে এই ক্ষেত্ৰত ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ ভাস্কৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ মূল প্ৰসংগ আপুনি উত্থাপন কৰিছে এই প্ৰসংগটো উত্থাপন কৰিছে আচলতে ভূমাফিয়াৰ কথা হৈছে যেতিয়া ভূমিস্খলনৰ প্ৰসংগ আহে পাহাৰবাসীক দৌৰ দিয়া হয় ভূমাফিয়া বুলি কোৱা হয় একাংশ কিন্তু ভূমাফিয়া কোন আছে ঠিক আছে কমল কুমাৰ মেধিয়ে ক'ব বিচাৰিছোঁ মই আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ এটা কথা কৈছে যে ডাঙৰ নিৰ্মাণ কাৰ্য চলি আছে সেইসকল লোকে নিৰ্মাণ চলাই গৈছে আন একাংশই বসবাস কৰি আছে সেইসকলক আমি অবৈধ বুলি কৈ আছোঁ সময়ে সময়ে সেইসকলক উচ্ছেদ কৰা হয় তাৰ পৰা স্পৰ্শকাতৰ বুলি কোৱাৰ পাছতো কিন্তু নিৰ্মাণ কাৰ্য আচলতে বৈধভাৱেই চলি থাকে ভূমাফিয়া বুলি আমি যদি কৈছোঁ আমি কাক কৈছোঁ আৰু এই ধৰণৰ ডিজাষ্টাৰ বা দুৰ্যোগৰ অন্তৰালত কি আছে ৰাজনীতি যে জড়িত আছে সেই কথাটোতো নতুনকৈ কোৱাৰ হয়তো প্ৰয়োজন নাথাকে নাই গুৱাহাটীৰ আমাৰ সাধাৰণ মানুহৰ কাৰণে সাধাৰণ মানুহৰ পাহাৰবাসী বা সাধাৰণ ভূমিহীন মানুহৰ কাৰণে ডাঙৰ ট্ৰেজেডি এইটোৱে যে আচলতে যিসকল ক্ষমতাশালী লোক যিসকল পুঁজিপতি যিসকল টকা থকা লোক তেওঁলোকে বৃহৎ কনষ্ট্ৰাকশ্যন কৰে আৰু তেওঁলোকক কনষ্ট্ৰাকশ্যন কৰাত কোনো বাধা দিব নোৱাৰে আজি যুগ ধৰি এইটো চলি আছে আমি দেখা পাইছোঁ যে কইনাধৰা পাহাৰখনৰ কথা কৈছে আমি দেখিছোঁ 1977 চনতে তাত আমাৰ যিটো ৰাজ্যিক অতিথিশালা গঠনৰ কাৰণে নিৰ্মাণৰ কাৰণে তাত আবণ্টন দিয়া হৈছিলে চৰকাৰীভাৱে মাটি আবণ্টন দিয়া হৈছিলে তাৰ পৰৱৰ্তী সময়ত তাত কিছু পৰম্পৰাগত জনজাতি মানুহ তাত আছিলে আৰু বাকী বেদখল দ্ৰুতভাৱে বেদখল তাত বিভিন্ন এলেকাত হৈছে আৰু আপুনি মন কৰিব কইনাধৰা পাহাৰত যদি ভালকৈ চৰজমিন তদন্ত কৰে তাত বহুত ক্ষমতাশালী মানুহ কিন্তু সেই পাহাৰখনত ডাঙৰ ঘৰ বনাই ডাঙৰ কনষ্ট্ৰাকশ্যন কৰি তাত আছে আনকি তাত নিৰ্মাণ হৈছে তাত শ্ব'ৰুম হৈছে কিবা হৈছে কইনাধৰা পাহাৰৰ ঠিক নামনিতে আপুনি যদি চায় গতিকে আমি দেখা পাইছোঁ যে গুৱাহাটীত এই মানে যেতিয়া আপোনাৰ পৰম্পৰাগত অধিবাসীসকলক বিভিন্ন ধৰণে উচ্ছেদ কৰা হৈছিলে আমাৰ যেতিয়া ৰাজধানী আহিছিলে শ্বিলঙৰ পৰা যেতিয়া মই কৈছোঁ আগতে যে ইয়াত ৰিফাইনাৰী কৰা সময়ত বিভিন্ন উন্নয়নমূলক কামত যেতিয়া যিসকলক উচ্ছেদ কৰা হৈছিলে আমাৰ কাৰ্বি আৰু বড়ো মানুহ তেওঁলোকে বিকল্প ঠাইত সংস্থাপন দিয়া নহ'ল সেই সময়ত আৰু যাৰ কাৰণে তেনেকুৱা বহু মানুহে বহুত পাহাৰত বসবাস কৰিলে এতিয়া ডাঙৰ কথাটো হ'ল যিসকলে তেওঁলোকক এটা সময়ত উচ্ছেদ কৰিছিলে উন্নয়নৰ নামত তেওঁলোকৰ সতি সন্ততিয়ে এতিয়া বৃহৎ অট্টালিকা বনাই আছে আৰু যিসকল ইয়াৰ পৰম্পৰাগত অধিবাসী আছিল য'ত দিছপুৰত যাৰ খেতিৰ মাটি আছিলে যাৰ বামুণী মৈদামত খেতিৰ মাটি আছিলে সেই মানুহবিলাকে তেওঁলোকক কোনো ক্ষতিপূৰণ নিদিয়াকৈ উচ্ছেদিত কৰা হ'ল তেওঁলোক কোনোবা পাহাৰ এলেকাত বসবাস কৰিলে আৰু এতিয়া তলৰ সেই মানুহখিনিয়ে এতিয়া গালি পাৰি থাকে যে পাহাৰবাসীৰ কাৰণে গুৱাহাটীখন শেষ হৈ গ'ল অথচ আমি এই কথা বুজি নাচাওঁ যে তেওঁলোকে কিন্তু গুৱাহাটীৰ পৰম্পৰাগত অধিবাসী আছে আৰু মই লগতে এটা কথা যোগ কৰি দিব যে গুৱাহাটী পাহাৰবিলাকত মানুহ বসবাস কৰাৰ এই গোটেই প্ৰক্ৰিয়াটো কিন্তু চৰকাৰীভাৱে আৰম্ভ হৈছিলে 1958 চনৰ পৰাই আমি জানো যে আমাৰ ব্ৰহ্মপুত্ৰ পাৰৰ পাহাৰ খাৰগুলি পাহাৰ এইখিনি আবণ্টন দিয়া হৈছিলে শিখ যিসকল শৰণাৰ্থী তেওঁলোকৰ কাৰণে আবণ্টন দিয়া হৈছিলে আমি জানো যে আমাৰ কন্যাচল চানমাৰী নুনমাটি এই গোটেই হাউচিং বৰ্ডৰ কাৰণে 1959 চনতে এইবিলাক আবণ্টন দিয়া হৈছিলে এনেকৈ যদি পৰ্যায়ক্ৰমে আপুনি চাই কইনাধৰা 78 চনত দিয়ালৈকে চৰকাৰীভাৱে আবণ্টন দিয়া হৈছিলে আৰু চৰকাৰীভাৱে যেতিয়া আবণ্টন দিয়া হয় এটা এলেকাৰ মাটি তাৰ ওচৰে পাজৰে সাধাৰণ মানুহে বসবাস কৰিব পাৰে বুলি ভাবে আৰু আমি দেখা পাইছোঁ বিশেষকৈ গুৱাহাটীৰ নিম্ন আয়ৰ মানুহখিনি কি হয় যোৱা সময়ছোৱাত গুৱাহাটীৰ নিম্ন আয়ৰ মানুহখিনি যিসকলে কোনোবা ড্ৰাইভাৰ কৰে কোনোবা ডাঙৰ মানুহৰ ঘৰত ঘৰ মুচে কাম বন কৰে বা সৰু দোকান এখন চলায় তেওঁলোকে গুৱাহাটীত ভাড়া কৰি বা কিবা কৰি থকাৰ সম্ভৱ নহয় এতিয়া এই ধৰণৰ গোটেই কথাবিলাক আছে তাৰ মাজত মই এটা ইয়াৰ লগত সম্পৰ্ক নথকা এটা বাক্য ক'ব লাগিব কি যে যি সময়ত আমি বৰাক ভেলীৰ এই দুৰ্ভাগ্যজনক ঘটনাটোৰ বিষয়ে আলোচনা কৰিছোঁ এই সময়তে কিন্তু এটা কথা আমি আৰু সজৰে আলোচনা কৰিব লাগে সেইটো হ'ল NHPC গেৰুকামুখত যি নিৰ্মাণ কৰি আছে 2000 মেগাৱাট সম্পন্ন যিটো নামনি উপনদী প্ৰকল্প মাজতে তাত কিন্তু সম্পূৰ্ণৰূপে ভূমিস্খলন হৈছে বুলি কৈছে অথচ আমাৰ বিশেষজ্ঞ অসমৰ বিশেষজ্ঞই বাৰে কৈ আছিলে যে তাৰ পাহাৰ তাৰ মাটিৰ গঠন ইমান বৃহৎ বান্ধৰ কাৰণে নহয় বহন কৰিব পৰা ক্ষমতা সেই মাটি আৰু পাহাৰৰ নাই তাৰপিছতো তাত বৃহৎ বান্ধ নিৰ্মাণ কৰা হ'ল কংগ্ৰেছৰ দিনত আলোচনা সাপেক্ষে বন্ধ ৰাখিছিলে বিজেপিয়ে মনে পিছ দুৱাৰেদি এই কনষ্ট্ৰাকশ্যন আৰম্ভ কৰি আছিলে আৰু যাৰ কাৰণে সিদিনা বৃহৎ এটা প্ৰলয়ৰ এটা আগজননী আমি দেখা পাইছোঁ কোনো ডিজাষ্টাৰ মেনেজমেণ্টে উত্তৰ অসমৰ মানুহক বচাব নোৱাৰিব
মহাপ্ৰলয় হ'ব উত্তৰ অসমত গতিকে পাহাৰ খনন পাহাৰ ভূমিস্খলন এই কথাবিলাক আলোচনা কৰোঁতে এই বৃহৎ প্ৰকল্পবিলাকে কি ধৰণে আমাৰ দুৰ্যোগ নমাই আনিব পাৰে সেই আশংকাবিলাকৰ বিষয়ে আমি কথা পতা উচিত ঠিক আছে দ্বিজেন ভট্টাচাৰ্য ডাঙৰীয়া কি ধৰণে বিশ্লেষণ তাৰপিছত মই আহিম প্ৰণৱ গোস্বামী মানে চৰকাৰে ভূমিমাফিয়া চৰকাৰখনে এটা কথা আপোনাক প্ৰমাণ দিওঁ যে গীতামন্দিৰ পাহাৰখন আমি ৰক্ষাৰ কাৰণে বহুত আন্দোলন কৰিলোঁ হয় গছ গছনি লগালোঁ তাৰপিছত চৰকাৰে কৰিলে কি তাত থানাৰ কাৰণে মাটি দি দিলে পাহাৰৰ ওপৰত আচ্ছা এইখন থানা বেয়া হৈছে নিব লাগে এইখন থানা ইমিডিয়েট নিব লাগে আমি বহুত মাটি দেখুৱালোঁ নগ'ল খালি সেই গীতামন্দিৰ পাহাৰ সেই পাহাৰ মাটি কাটিলে সেই মাটি আহিব নাই তলত পৰি গ'ল পৰিব নহয় কিন্তু সেইটো হেৰি নকৰে আৰু এই মাটিবিলাক দখল কৰা হৈছে চব ভূমাফিয়া মানে চৰকাৰ আজি ভূমাফিয়াবিলাকে তেতিয়া এম এল এ মন্ত্ৰী হৈছে মাফিয়াবিলাকে তেতিয়া এম এল এ মন্ত্ৰী এতিয়া কাক আপুনি হেৰি কৰিব এতিয়া মই আছোঁ আজিকালি গভৰ্ণমেণ্ট আহিলে মই তাত জইন কৰি দিলোঁ বাছ আকৌ মাটি কাটি এতিয়া সৃষ্টি বুলি কয় এখন হেৰি সৃষ্টি নকৰ সেইখন কি হৈছে সেইখনে হেৰি কৰিছে তাতো এতিয়া চলিয়ে থাকম এইবিলাক চলি থাকিব কিন্তু আপুনি এটা কথা বিশ্বাস কৰে প্ৰথমতে যিটো কথা কৈছে যে আচলতে মানুহ গুৱাহাটীৰ পাহাৰত থাকিব পাৰে থাকিব কি যেনেকৈ শ্বিলঙত আছে বা যেনেকৈ অন্য প্ৰান্তত আছে ঠিক তেনেকৈ থাকিব পাৰে কিন্তু তাৰ কাৰণে এটা আঁচনি লাগিব চৰকাৰে সেই সদিচ্ছাটো প্ৰকাশ কৰিব লাগিব একেটা বাছ মাটি তুমি এনেকৈ মাটি কাটিবা এনেকৈ থাকিবা তেনেকৈ শ্বিলঙত থাকে কিন্তু আমাৰ প্ৰাকৃতিক ভাৰসাম্য যদি ৰক্ষা সেই প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰি আমি চলিব লাগিব কাৰণ আমি আজি দিহিং পাটকাইৰ সুৰক্ষাৰ কথা কৈছোঁ আজি আমি ডিব্ৰুগড় চৈখাৰ সুৰক্ষাৰ কথা কৈছোঁ সমান্তৰালভাৱে আমি গুৱাহাটীৰ যিটো প্ৰাকৃতিক পৰিৱেশ সেইটো আমি সুৰক্ষাৰ কথা পাতিব লাগিব থকাৰ কাৰণে যদি পৰিকল্পনা কৰি দিয়ে যদি বাস্তৱসন্মতভাৱে সম্ভৱ তাত মানুহো থাকক প্ৰকৃতিও থাকক সেইটো হ'ব লাগিব ঠিকেই প্ৰণৱ গোস্বামী ডাঙৰীয়া প্ৰথম কথা হৈছে যে মই গোটেইকেইজনৰ লগত অলপমান মোৰ হেৰি আছে মিলা নাই এইটো হৈছে যে গুৱাহাটী সম্পৰ্কে আপুনি অলপ ষ্টাডি কৰিব লাগিব গুৱাহাটীৰ 18খন পাহাৰেই আপোনাৰ ৰেচিডেঞ্চিয়েল এৰিয়াত আপোনাৰ মানুহ থাকিবই আৰু তাত ৰেচিডেঞ্চিয়েল এৰিয়া 2009 চনলৈকে গুৱাহাটীৰ পাহাৰ ৰেচিডেঞ্চিয়েল এৰিয়া আছিল 10 লাখ পপুলেশ্যন থাকোঁতেও আপোনাৰ 10 লাখ মানুহ ক'ত আপোনাৰ সমতলত আছিল পাহাৰতেই আছিল কামাখ্যাৰ মানুহখিনি আজি কামাখ্যাৰ পাণ্ডাসকল আজি অহা মানুহ নহয় আজি আমি ইয়াত আজি আহি পেলাই আপোনাৰ আমি কৈ আছোঁ যে পাহাৰখনে আমাক হেৰি কৰিছে কিন্তু আপুনি কামাখ্যা বশিষ্ঠ বা আপুনি আজি গভৰ্ণৰ হাউচ 77ত কৈছে গেষ্ট হাউচ য'ত চিফ মিনিষ্টাৰ থাকি আহিল গতিকে আপোনাৰ গোটেই আচলতে ষ্টাডিৰ প্ৰয়োজন আছে আৰু এই সমস্যাটো সমাধান হয় এইকাৰণে সমস্যা আৰু এই যিসকল মানুহ বহি আছে এই মানুহবিলাক কালি আহি পেলাই বহি দিয়া নহয় অধিক সংখ্যক মানুহে অতি পুৰণি মানুহ আৰু কাৰ আপোনাৰ কিন্তু তেখেতসকলৰ মাটিৰ পট্টা নাই সেইটোৱে কথা মাটিৰ পট্টা নাই তেওঁলোকৰ কোনো তেওঁলোকে খাজানা আগতে কাৰোবাক মানে ইয়াত আপোনাৰ বহুত ধৰণৰ ইমান কম সময়ৰ ভিতৰত হ'লে বিষয়টো নহয় এইকাৰণে নহয় যে আপোনাৰ গুৱাহাটীত দেৱালয় কেইখন আছে 8-10খন দেৱালয়ক আপোনাৰ আহোম ৰজাই দিয়া মাটি আজি দুৰ্গা সৰোবৰ পাহাৰখন আপোনাৰ কামাখ্যাৰ মাটি গভৰ্ণমেণ্টে ৰেকুৱাৰ কৰিলে গভৰ্ণমেণ্টে কি বুলি একোৱাৰ কৰিলে তাত বহি থকা মানুহখিনিক আমি খাজানা ল'ম আৰু আপোনালোকক আমি দেৱালয়ক আমি এনিউটি দিম সম্ভৱ হ'ব পাৰে নে নোৱাৰে চৰকাৰে যিটো কথা কৈছে যে ভূমি নীতি প্ৰস্তুত কৰিম আৰু প্ৰস্তুত কৰিম চৰকাৰে ভূমি নীতি কি কৰিব ভূমি নীতিটো আছেই ভূমি নীতি নতুন বনাব নালাগে নহয় AGPয়ে কৰিলে তাৰপিছত আপোনাৰ ভূমি নীতি সেই ভূমি নীতিখনকে সাল সলনি কৰি গৈ আছে ভূমি নীতি কি ভূমি নীতিৰ এইবিলাক আপোনাৰ একোটা আপোনাৰ ব্ৰহ্ম কমিটি পাতিলে ব্ৰহ্ম কমিটিৰ ৰিপৰ্ট কি হ'ল গতিকে কোনো ভূমি কমিটি নাই আপোনাৰ এতিয়া এই যিবিলাক মানুহ আপোনাৰ আজি কিছুমান মই এতিয়া নাম ক'লে আপোনালোকে আচৰিত হৈ যাব যে কাৰ মাটিৰ পট্টা নাই বুজা নাই গতিকে পাট্টাটো মানে 80 চনৰ পৰাই আপোনাৰ গুৱাহাটীৰ পট্টাৰ কাৰবাৰটো বন্ধ কৰি দিলে 80 চনৰ আগৰ মানুহবিলাক ইমান সচেতন নাছিল এই বহুত ধৰণৰ সমস্যাৰ সৃষ্টি আছে ইয়াত গতিকে আজিৰ দিনটোত আচলতে 2014ত এক আলোচনাৰ মাধ্যমেৰে পিপাৰচেনিয়া চাহাব তেতিয়া ৰেভিনিউ হেৰি হৈ থাকোঁতে ভূমিধৰ বৰ্মন এই কমিটিয়ে এখন কমিটি বনাই দিলে আৰু সেই কমিটিয়ে সিদ্ধান্ত কৰি পেলাই আমি ৰাজহুৱা ঘোষণা কৰিলে আৰু তাৰপিছত আজিৰ দিনটোতো মই কৈ আছোঁ যে সৰ্বানন্দ সোণোৱালে বাৰম্বাৰ তেখেতে কৈ আছে যে মই 2 লাখ মানুহক মাটি দিম গুৱাহাটীত মাটি দিবৰ কাৰণে তেওঁ বাৰম্বাৰ ডিচিক জনালে ডিচিক কোৱাৰ লগে লগে মানে আমাৰ চিফ ছেক্ৰেটাৰীক ক'লে চিফ ছেক্ৰেটাৰীয়ে ডিচিক ক'লে ডিচিয়ে আপোনাৰ চাৰ্কল অফিচাৰক ক'লে চাৰ্কল অফিচাৰে যেতিয়া মণ্ডলক ক'লে মণ্ডলে কাগজ পত্ৰ চাই পেলাই ক'লে ছাৰ কেনেকৈ মাটি দিব 2009ত এই ৰেচিডেঞ্চিয়েল এৰিয়াখিনি ইক' চেঞ্চেটিভ জ'ন কৰি দিছে এই মাটিখিনি গ্ৰীণ বেল্ট কৰি দিছে
আৰু গোটেই ৰেচিডেঞ্চিয়েল এৰিয়াটো আপোনাৰ হেৰিত লৈ গুচি গ'ল, শুৱালকুছিত লৈ গুচি গ'ল, আমিনগাঁৱত লৈ গুচি গ'ল। গতিকে সেই যিখন এক্ট জনিং ৰেগুলেশ্যন এক্ট 2009 2007 আনিছিলে, আমি বিৰোধিতা কৰোঁতে 2 বছৰ লাগিছে। 2009 কিন্তু অসম বিধানসভাত পাছ নোহোৱাকৈ কেনেকৈ পাছ হৈ আহি পেলাই আজিৰ দিনটোত আপোনাৰ আটাইতকৈ মই আপোনাক কৈছোঁ যে আজি যে স্মাৰ্ট চিটি 400 কোটি টকা পৰি আছে, খৰচ কৰিব পৰা নাই বুলি কৈছে। কিয় কৰিব পৰা নাই? এইকাৰণে কৰিব পৰা নাই যে ইয়াত যিটো জনিং ৰেগুলেশ্যন এক্ট যিখন এক্টৰ দ্বাৰা চলি আছে, সেই আজি আপোনালোকে জানে যে চাৰ্কিট হাউচটো ভাঙিলে, প্ৰকাণ্ড কনষ্ট্ৰাকশ্যন হ'বলৈ গৈ আছে। কোনোবাই যদি এটা PIL কৰি দিয়ে, কাইলৈ সেই তাত বন্ধ হৈ যাব। কাৰণ জনিং ৰেগুলেশ্যন এক্ট মতে ব্ৰহ্মপুত্ৰৰ সন্মুখখিনি আপোনাৰ হেৰি গ্ৰীণ বেল্ট, ন' ডেভেলপমেণ্ট জোন। যদি সেইটো হয় তেতিয়াহ'লে তাতে কেনেকৈ বৃহৎ কনষ্ট্ৰাকশ্যন হ'ব? কিন্তু আজি আপোনাৰ যাৰ ক্ষমতা আছে, আজি চাওক, মই এটা কথা ক'ব বিচাৰিছোঁ যে মই প্ৰায় 2002 চনৰ পৰা এই সংগ্ৰামখনত মই জড়িত হৈ আছোঁ। আজি মই এটা আহ্বান জনাব বিচাৰোঁ, যেতিয়া আপোনালোকৰ মুখ্য এডিটৰ আমাৰ প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়া নতুনকৈ যোগদান কৰিছে আৰু তেখেতে যেতিয়া মোক মাতিছে, মই আচলতে সেইকাৰণে আহিছিলোঁ, মই তেখেতকো পাম বুলি ভাবিছিলোঁ যদি তেখেতে নেতৃত্ব লয়। কাৰণ আজি আপোনালোকে এই সমস্যাটো আজি অহা নাই, এই সমস্যাটো আপোনাৰ আহি আছে আৰু অহাৰ লগে লগে আপোনালোকে প্ৰেছে উলিয়াব আৰু এখেতসকল প্ৰশমন বিভাগ, দুৰ্যোগ প্ৰশমন বিভাগেও আহি পেলাই লাগিব, DCও যাই পেলাই উঠাই লৈ এই তেনেকৈ চলি আছে। কিন্তু যদি আপোনালোকে ভালকৈ ধৰে, যদি মিডিয়াৰ যিটো আচলতে মিডিয়াও আজিকালি হনুমানহেন হৈছে যে তেওঁলোকৰ ক্ষমতাটো কিমান আচলতে কোনোবাই ক'লেহে গম পায়, নিজে নিজৰ ক্ষমতা নাই। যদি সঁচাকৈ সমস্যাটো সমাধান কৰিম বুলি ভাবিছে গুৱাহাটীৰ এই পাহাৰৰ সমস্যাটো, তেতিয়াহ'লে আপোনালোকৰ ফ'ৰ্চ লগাই মই প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়াক মই আজি আহ্বান জনাব বিচাৰিছোঁ যে আমি কোৱা নাই যে ইয়াতে গোটেই মানুহখিনিয়ে মাটি দিব লাগিব, কিন্তু দিব পাৰে। এক কথা পাঁচলেচাকৈ যদি পাহাৰৰ মানুহখিনিৰ এই সমস্যাটো যদি সমাধান কৰে চৰকাৰে, দুটা কথা হ'ব। এটা হৈছে যে একদম ছাষ্টেইনেবল ডেভেলপমেণ্ট হ'ব, পাহাৰত সুন্দৰ এখন গুৱাহাটীৰ সৃষ্টি হ'ব। 2 নম্বৰ, প্ৰিমিয়ামৰ দ্বাৰা আজি যে আপোনাৰ 1 মাহ বন্ধ হৈ যোৱাৰ লগে লগে আজি দৰমহা দিব নোৱাৰা এটা অৱস্থালৈকে ৰাজ্যখন গুচি গ'ল। আজি লকডাউন খুলি দিব লগা হ'ল অৰ্থনৈতিক কাৰণত। আজি এইকাৰণে গুৱাহাটীৰ পৰা খাজানা নাপায়। ঠিক আছে, সেইটো আলোচনাৰ প্ৰসংগ, আলোচনাৰ বিষয় আমি আলোচনা কৰিব লাগিব সেই সম্পৰ্কে। আৰু ইতিমধ্যে যিখন কথা কৈছে, যিটো আইনৰ কথা কৈছে, আইন এখন আছে, কণ্ট্ৰাডিক্ট কৰা আইন এখন, আচলতে মুখ্যমন্ত্ৰীগৰাকীয়ে যিটো কথা কয় পৰস্পৰ বিৰোধী আইন এখন ইয়াতে আছে, কিন্তু তাৰ পাছতো আইন ভংগ হৈও বিভিন্ন কাম চলি আছে। সদিচ্ছাৰ প্ৰয়োজন আছে। আৰু এই কথাটোৱে নহওক যে প্ৰতি বছৰে গুৱাহাটীৰ পাহাৰত বসবাস কৰা লোকসকল কেৱল ভোট বেংকে যাতে হৈ নাথাকে। আগতে ভোট বেংক বেলেগ বেলেগ আছিলে, এতিয়া নতুনকৈ ভোট বেংক, নতুনকৈ বুলি নহয় কিন্তু তথাপিও এতিয়া গুৱাহাটীৰ পাহাৰবাসীও এটা ভোট বেংক বুলিয়ে ধৰা হয়। এটা সাংবাদিক বিৰতি, উভতি আহিম। উভতি আছোঁ অনুষ্ঠানৰ সেই অংশলৈ আমি কথা পাতি আছোঁ ভূমিস্খলন সম্পৰ্কে আৰু গুৱাহাটী মহানগৰীত হ'ব পৰা সম্ভাৱ্য বিপদ, লগতে গুৱাহাটী মহানগৰীৰ পাহাৰবাসীৰ সমস্যা সম্পৰ্কে। পাহাৰবাসীৰ পট্টা, মাটিৰ অধিকাৰ, বিভিন্ন প্ৰসংগত জড়িত হৈ পৰে এই যিটো বিষয়, এই বিষয়বস্তুৰ লগত। কাৰণ ভূমিস্খলন এটা দুৰ্ভাগ্যজনক বিষয়। আজি এটা যিটো দুৰ্ঘটনা সংঘটিত হৈ গৈছে, আমি সকলোৱে একেমুখে শোক প্ৰকাশ কৰিছোঁ, কিন্তু সমান্তৰালভাৱে ইয়াৰ স্থায়ী সমাধান এটা সকলোৱে বিচাৰিছে। কাৰণ সেই ধৰণৰ ঘটনা পুনৰাবৃত্তি হ'ব। প্ৰকৃতিক কোনেও বাধা দি ৰাখিব নোৱাৰে, বাৰিষা নহাকৈ ৰাখিব নোৱাৰে, বৰষুণ নপৰাকৈ নেৰানেপেৰাকৈ বৰষুণ নপৰাকৈ ৰাখিব নোৱাৰে, কিন্তু আমি কি কৰিব পাৰোঁ সেয়া ডাঙৰ প্ৰসংগ। চৰকাৰৰ সদিচ্ছাৰ কথাটো আজি বাৰে বাৰে উচ্চাৰিত হৈছে। মই যিহেতু শেষৰটো বাণিজ্যিক বিৰতিৰ পিছত মই আহিছোঁ অনুষ্ঠানৰ মাজলৈ, মই এবাৰ ৰাজেশ দত্ত ডেঙৰে আপোনাৰ পৰাই জানিব বিচাৰিছোঁ শেষৰটো মন্তব্য আপোনাৰ পৰা। আচলতে এতিয়া কি সীমিত, মই এটা কথা বুজি পালোঁ আপোনাৰ পৰা যে সীমিত আচলতে ক্ষমতা লৈ আপোনালোকে কাম কৰি আছে, ফিল্ডত বিশেষকৈ গ্ৰাউণ্ডত কাম কৰি আছে, সীমিত ক্ষমতা লৈ মানুহক বুজাই আছে। কিন্তু এতিয়া আপুনি কৈছে যে মনিটৰিং কমিটি বনাব দিছে, পৰামৰ্শ দি দিছে আপোনালোকে, হয়তো কমিটি হ'ব, কমিটিখনে সেইসকল লোকক তাৰ পৰা কি কৰিব, এতিয়া স্থানান্তৰিত কৰিব নে কি কৰিব যিসকল স্পৰ্শকাতৰ অঞ্চলত আছে? আমি চবকেইটা ডিষ্ট্ৰিক্টৰ কথাই কৈ আছোঁ, য'তে এনেকুৱা কিবা এটা দুৰ্যোগৰ সম্ভাৱনা থাকিব, তাতে কমিটিটো আপোনাৰ কমিটি নহয়, আমি এটা মনিটৰিং এণ্ড ৰেছপন্স টাস্ক ফ'ৰ্চ হিচাপতে গঠন কৰিব দিছোঁ ডিষ্ট্ৰিক্টত। এইটো তাৰমানে তেতিয়াৰ কাৰণে আপোনাৰ মেকশ্বিফ্ট, এতিয়া হ'লেতো আপোনাৰ ফটকৈ মানুহ আপোনাৰ ৰিলোকেশ্যন কৰাটো দিগদাৰ হ'ব, যাতে কৈ
কোনোবা সেইটো কমিটিয়ে আপোনাৰ মনিটৰিং কমিটিটো আপুনি বুজ লৈ পেলাই মানুহ কমচে কম সেইটো টাইমৰ কাৰণে শিফ্ট কৰি দিব পাৰে আৰু লগে লগে যাতে ইভাকুৱেট কৰি দিব পাৰে আৰু এনেকুৱা দুৰ্ঘটনা যাতে পুনৰাবৃত্তি নহয় এইটো আমাৰ মোষ্টলি কামনা থাকিব আৰু আমি আৰু টল ফ্ৰী নাম্বাৰ আছে আমাৰ সবকে আমি আকৌ এবাৰ জানুৱাৰী 1070 আৰু 1079 এইটো আমাৰ ষ্টেট ইমাৰ্জেঞ্চি অপাৰেশ্যন চেণ্টাৰ যিটো গুৱাহাটী আসাম ছেক্ৰেটাৰিয়েটত আছে এইখিনিত আপোনালোকে ফোন কৰি জনাব পাৰে যদি আপোনাৰ তেনেকুৱা কিবা বিপদৰ কিবা আগজাননী পায় বা তেনেকুৱা আপোনাৰ ওচৰৰ পাছৰ যদি কোনোবা তেনেকুৱা সম্ভাৱনা দেখে আপোনালোকে ষ্টেট কণ্ট্ৰল ৰুমত ফোন কৰিব পাৰে 1070 এণ্ড 1079 আৰু ডিষ্ট্ৰিক্টত আপোনালোকে 1077 এইটো নাম্বাৰত আপোনালোকে যিকোনো মোবাইল ছাৰ্ভিচ প্ৰভাইডাৰৰ পৰা আপোনাক ফোন কৰিব পাৰে এইটো ফ্ৰী টল ফ্ৰী নাম্বাৰ হয় আপোনালোকে ডিষ্ট্ৰিক্ট কণ্ট্ৰল ৰুমত জনাব পাৰে তেতিয়া আপোনাৰ ইভাকুৱেশ্যন টীম আমাৰ মই আকৌ জনাব বিচাৰিছোঁ যে ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ লগতে আমাৰ ট্ৰেইনড কাৰণ ইভাকুৱেশ্যন কৰিব লাগিব তেতিয়া যাতে আপোনাৰ মানুহ যাতে আপোনাৰ আঁতৰাই লৈ আহিব পাৰে এইটো জেনেৰেল মানুহে কৰিব নোৱাৰিব চ' ট্ৰেইনড পিপুল লাগে আপোনালোকে নিজাতীয়াকৈ ফটকৈ তাতে গুচি নাযাব যাতে আপোনালোকে নিজে হেল্প কৰাৰ সলনি আৰু বিপদ মাতি আনিব পাৰে চ' আপোনালোকে SDRF খবৰ দিয়ক আৰু চবকেইটা ফায়াৰ ষ্টেচনত আপোনাৰ 5-6জনকৈ SDRF পাৰ্চনেল আছে তেওঁলোকে ট্ৰেইনড হয় প্ৰভাইড কৰি আহিছোঁ আমি সদায় পেপাৰতে দি থাকোঁ কিন্তু মানুহে এইটো মনচুনৰ পিছতে মানুহে পাহৰি থাকে চ' আমি সবকে ৰিকুৱেষ্ট কৰিম এইটো মঞ্চৰ পৰা আৰু সবৰ সব কেইটা প্লেটফৰ্মৰ পৰা আমি সবকে ৰিকুৱেষ্ট কৰি আছোঁ যে এইটো এটা যুগ্ম আপোনাৰ প্ৰচেষ্টা হ'ব লাগে যাতে আমি সবে মিলি আপোনাৰ এইখিনি যাতে প্ৰশমন কৰিব পাৰোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি আশা কৰিম যে আপোনালোকৰ যি তৎপৰতা সেই তৎপৰতাই কিছু হ'লেও দুৰ্যোগ প্ৰশমন কৰিব কমল কুমাৰ মেধি ডাঙৰীয়া শেষত কি ক'ব সমস্যাৰ সমাধান কি ধৰণে হ'ব পাৰে নাই এইখন চৰকাৰ অহাৰ পিছত এই সমস্যা সমাধান কৰাৰ কোনো আন্তৰিকতা আমি দেখাও নাই ইয়াত মাটি সম্পৰ্কীয় এখন কমিটি ছিলে হৰিশংকৰ ব্ৰহ্মৰ যিখন কমিটি কৰিছে সেই কমিটিখন যদি ভালকৈ চাই তাৰে গোটেই কথাবিলাক ৰিকমেণ্ডেশ্যনবিলাক তাত মাটি সাধাৰণ মানুহৰ পৰা মাটি কাঢ়ি নিয়াৰহে ৰিকমেণ্ডেশ্যন আছে তাত সাধাৰণ মানুহক মাটি দিয়াৰ ব্যৱস্থা কৰাৰ তাত নাই তাত বৰং লেণ্ড বেক কৰি পুঁজিপতিক মাটি দিয়াৰ ব্যৱস্থাহে তাত কৰিব খোজা হৈছে আৰু একদম চৰ চাপৰিবাসী পৰম্পৰাগতভাৱে যিখিনি বাস কৰি আছে তেওঁলোকৰ মাটি কাঢ়ি আনি তাত এটা সাম্প্ৰদায়িক ৰহণ দিবৰ কাৰণেহে চেষ্টা কৰা হৈছে গতিকে সেইখনে কমিটি আমি দেখিলোঁ মাটিৰ কাৰণে কৰা কমিটি এতিয়া আমাৰ গোস্বামী ডাঙৰীয়া এটা কথা কৈছিলে তাৰ লগত মই সংযোজন কৰি দিওঁ আমিও আগতে দাবী উত্থাপন কৰিছিলোঁ বা সকলোৰে গুৱাহাটীবাসীৰ দাবী যে যিসকলৰ আচলতে গুৱাহাটীৰ অন্য ঠাইত মাটি নাই তেওঁলোককহে পাহাৰ অঞ্চলত মাটিৰ আবণ্টন দিয়াৰ ব্যৱস্থা কৰিব লাগে যিসকল পুঁজিপতি বা যিসকল অলৰেডি গুৱাহাটীত 2-3 ঠাইত মাটি আছে বা এটা বেলেগ জেগাতো মাটি আছে তেওঁলোকক কোনোপধ্যে মাটি দিব নালাগে সঁচা অৰ্থত যিসকল ভূমিহীন আৰু খিলঞ্জীয়া লোক তেওঁলোকৰ কাৰণে এটা মাটি দিয়াৰ ব্যৱস্থা কৰক আৰু গুৱাহাটীৰ 19খন পাহাৰৰ ভিতৰত 16খনত আচলতে মানুহৰ বসতি আছে বেছিকৈ গতিকে এই পাহাৰখিনিৰ মই ভাবোঁ যে ইক' চেঞ্চিটিভ যিখিনি সেইখিনিক এৰাই চলি তাত বসবাস কৰা মানুহখিনিক আচলতে গুৱাহাটীৰ এই পাহাৰ কেইখনতে সংস্থাপন কৰিব পাৰে যদিহে এটা সুপৰিকল্পিত আঁচনি লয় আৰু যিসকলক মাটিৰ প্ৰয়োজন নাই যিসকল ভূমাফিয়া বুলি কৈছে বা যিসকল ক্ষমতাশালী লোক তেওঁলোকক মাটিৰ বহুতক যিসকলৰ প্ৰয়োজন নাই তেওঁলোকৰ মাটিৰ অধিকাৰটো কৰ্তন কৰি সঁচা অৰ্থত খিলঞ্জীয়া ভূমিহীন লোকক সংস্থাপিত কৰাৰ যদি এটা আঁচনি লয় আন্তৰিকতাৰে লয় আৰু সততাৰে লয় তেতিয়াহ'লে আমি ভাবোঁ যে পাহাৰ কেইখনতে এই মানুহখিনিক এই 9200টা পৰিয়ালক সংস্থাপন কৰাৰ ব্যৱস্থা হ'ব গতিকে চৰকাৰে মাত্ৰ আন্তৰিকতাৰে কাম কৰিব লাগিব দুখীয়া দুৰ্বল নিম্ন আয়ৰ মানুহখিনি যাতে জীয়াই থাকিব পাৰে তেওঁলোকৰ জীয়াই থকাৰ অধিকাৰ আছে সেইকাৰণে তেওঁলোকে ইক' চেঞ্চিটিভ জোনৰ আছে বহুতে পাহাৰৰ মাটি বুলি ক'লে এনেকুৱা ভাবে যে তেওঁলোকে বিৰাট লাহবিলাকত তাত আছে নেকি মই পাহাৰবিলাকত গৈছোঁ যিমান ওপৰত মানুহ থাকে তাত আচলতে সাধাৰণ মানুহ যিকোনো মানুহে যাত প্ৰয়োজন নাই সি এদিনৰ কাৰণেও তাত যাব নোৱাৰে তাত পানীৰ সমস্যা বিজুলী একো মানে সা সুবিধা তাত নাই তাৰপিছতো মানুহ তাত আছে কেৱল আছে এইকাৰণে যে তেওঁলোকক থাকিবলৈ ক'ৰবাত এটা ঘৰ লাগে এটা ঘৰ বান্ধি বিপদসংকুল জেগাতো তেওঁলোক থাকিবলৈ বাধ্য গতিকে তেওঁলোকক জীয়াই থকাৰ অধিকাৰ তেওঁলোকক মাটিৰ অধিকাৰ চৰকাৰে দিয়াৰ ব্যৱস্থা কৰিব লাগে এইটোৱে আমি এই অনুষ্ঠানৰ জৰিয়তে দাবী উঠাম ঠিক আছে ভট্টাচাৰ্য ডাঙৰীয়া শেষত কি ক'ব হয় দিজেন ভট্টাচাৰ্য ডাঙৰীয়া আপোনাৰ পৰা জানিব বিচাৰিছোঁ শেষত কি ক'ব সমস্যাৰ সমাধান কেনেকৈ হ'ব পাৰে কি পৰামৰ্শ আগবঢ়াব চৰকাৰৰ শেষত ৰাজনৈতিক হেৰি লাগিব সদিচ্ছা লাগিব কাৰণ চাওক মানুহবিলাক এখেতে কৰা নিচিনা মেধিয়ে কৰা নিচিনা কোনো হেৰিত থাকিব যোৱা নাই ৰাতিপুৱা নামি আহে গধূলি উঠি যায় তাত পানী নাই পানী তলৰ পৰা নিব লাগে তাত এনেই থকা নাই নহয় তেওঁ খাবলৈ নাই হেৰি নাই সেইকোনো মতে আছে ইয়াত দিন হাজিৰা কৰিছে কিবা কৰিছে সেই কথাবিলাক চৰকাৰে অনুভৱ কৰিব লাগিব চৰকাৰে এতিয়া অনুভৱ নকৰে চৰকাৰে এতিয়াও নকৰে আগলৈও নকৰিব কাৰণ তেওঁলোকৰ কোনো দৰকাৰ নাই
তেওঁ ভোটটো লাগে, ভোটৰ সময়ত ক'ব, সিমানেই মই জানো যে ভোটটোৰ বাহিৰে অন্য কোনো উদ্দেশ্য নাই, কোনো পলিটিকেল পাৰ্টিয়ে নাই। হা, মই নিজে দেখিলোঁ এই বিজয় চক্ৰৱৰ্তী কওক, সিদ্ধাৰ্থ ভট্টাচাৰ্য কওক বা অন্য নেতাসকল কওক, কি হৈছে মানে কোনো এখন চৰকাৰে তাত গুৰুত্ব আৰোপ নকৰিলে, সদিচ্ছা নাই, সদিচ্ছা নাথাকে, ভোটটো পোৱাৰ পিছতে হৈ গ'ল। এভিকশ্যনো কৰিব পাৰে ক'ৰবাত তেওঁলোকৰ ইণ্টাৰেষ্টত। ফৰেষ্ট অফিচ থাকে, ৰেঞ্জ অফিচ থাকে, তাত কেনেকৈ হেৰি হয়, ৰিজাৰ্ভ মাটি দখল হয়, সেই অফিচাৰৰ ওপৰত কিবা একশ্যন লয়নে? একো নলয় নহয়, সেই গুলি মাৰে, সেইটোহে কথা। তেওঁলোকে চব খিলঞ্জীয়া মানুহ, সেইবোৰতো বাহিৰৰ মানুহ নহয়, ইয়াৰ খিলঞ্জীয়া মানুহ, তেওঁলোকে আছেগৈ, কিন্তু তেওঁলোকক অন্য জেগাত বহুৱাই দিয়া। তোমালোকে তেওঁলোকক যদি হেৰি কৰা, কি কয় এভিকশ্যন কৰা, কিয় কৰা? তোমালোকে যে বহিব দিছা সিহঁতক, এই ফৰেষ্টৰ ৰেঞ্জাৰে পইচা লৈ বহুৱাইছে, তেওঁলোকৰ ওপৰত কিবা একশ্যন হৈছে জানো? একো একশ্যন নহয়, সেই মানুহকেইটাৰ ওপৰত একশ্যন হয়। গতিকে যদি ঠিক কথা কৈছে আপুনি, যদি ফৰেষ্টৰ এৰিয়া, সেই ফৰেষ্টৰ এৰিয়াখিনিত বহিল কেনেকৈ, আৰু যদি বহাৰ পাৰ্মিশ্যন কেনেকৈ পালে, সীমাই নিৰ্ধাৰিত নহয়। ফৰেষ্ট বনাঞ্চলৰ আজিলৈকে সীমাই নিৰ্ধাৰণ হোৱা নাই, এইবিলাক গোটেই বহুত কথা বহুত ইয়াত। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকক, আৰু সময় নাই আজি আমাৰ এই অনুষ্ঠানৰ পৰা বিদায় ল'ব লাগিব। কিন্তু নিঃসন্দেহে আজি যিটো ঘটনা সংঘটিত হৈছে, আজি বৰাক উপত্যকাৰ সেই ঘটনাৰ আলম লৈ আমি আলোচনা কৰিছিলোঁ, গুৱাহাটী বা সমগ্ৰ অসমতে কি ধৰণৰ ভূমিকেন্দ্ৰিক সমস্যা আচলতে আছে। কিন্তু ভূমিকেন্দ্ৰিক সমস্যাৰ সমাধান নোহোৱাৰ মূল এটা কাৰণ হৈছে যে ৰাজনৈতিক সদিচ্ছাৰ অভাৱ। কাৰণ সেইসকল ভূমিহীনক লৈ এটা ভোট বেংক বনাই থকাৰ যিটো পৰম্পৰা, সেই পৰম্পৰা দীঘলীয়া, আৰু এই পৰম্পৰাৰ অন্ত ক'ত তাক লৈ প্ৰশ্নচিহ্ন আছে, হয়তো থাকি যাব। আৰু ইয়াৰ লগে লগে আজি সবিয়াহৰ পৰা শান্তনু মহন্তই বিদায় লৈছোঁ, ধন্যবাদ।